নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি কথা পাতিব খুজিছো উচ্ছেদক লৈ কাৰণ উচ্ছেদ আমি গৰুখুটিটো দেখিলো উচ্ছেদ অতি শেহতীয়াকৈ আমি দেখিছো লামডিং সংৰক্ষিত বনাঞ্চলত কিন্তু এই উচ্ছেদ যে চলে ইয়াৰ আৰৰ কথাবোৰ আমি কিমান আলোচনা কৰিছো উচ্ছেদ চলাবলগীয়া পৰিৱেশটো ৰচনা কৰে কোনে ৰাজনৈতিক নেতা দালাল বন বিভাগৰ লোক আৰক্ষীৰ লোক স্থানীয় প্ৰভাৱশালী ব্যক্তি কোনে এওঁলোকক সংস্থাপিত কৰে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বা চৰকাৰী ভূমি এই কথাবোৰ যেতিয়ালৈ আমি পঢ়িয়াই নাচাম যেতিয়ালৈ এই লোকসকলক সংৰক্ষিত এলেকাত বা চৰকাৰী ভূমিত সংস্থাপন কৰা লোকসকলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নহব আমি নাভাবো যে এনে ধৰণৰ বেদখল স্তব্ধ হ'ব বা প্ৰতিৰোধ কৰাটো সম্ভৱ হ'ব মুঠেও নহয় আজিৰ তাৰিখত আমি আপোনালোকক জনাব খুজিছো যে চৰকাৰী ভূমিসমূহৰ বাহিৰেও ৰাজ্যত 312খন সংৰক্ষিত বনাঞ্চল আছে আৰু এই সংৰক্ষিত বনাঞ্চলৰ মুঠ মাটিকালি আজিৰ তাৰিখত 13,590.26 বৰ্গ কিলোমিটাৰ ইয়াৰে প্ৰায় 27% বেদখলকাৰীৰ কবলত ইয়াত বেদখল হৈছে তাৎপৰ্যপূৰ্ণ দিশটো হ'ল যে আমাৰ অতি ঘন যি বনভূমি বুলি কোৱা হয় তাৰ মাটিকালি হৈছে 2,540 বৰ্গ কিলোমিটাৰ ইয়াৰ বিপৰীতে মধ্যম যি ঘন বনভূমি আছে ইয়াৰ মাটিকালি হ'ল 8,840 বৰ্গ কিলোমিটাৰ আৰু মুকলি বনভূমি আছে 8,764 বৰ্গ কিলোমিটাৰ যে আজিৰ দৰে যিবোৰ অঞ্চলত উচ্ছেদ চলিছে সেইবোৰ মুকলি বনভূমিৰ অন্তৰ্গত এলেকা এতিয়া 1891 চনৰ বন আইনৰ অধীনত এই উচ্ছেদ অভিযানসমূহ চলি আছে আপোনালোকে গম পাইছে কিন্তু আমি এই অঞ্চলসমূহত বেদখল যে চলি আছে এই কথাবোৰ অতদিনে কি নেদেখা নুশুনাকৈ আছিলো চৰকাৰ প্ৰশাসন কি অৱগত নাছিল কিয় মৌন হৈ আছিল অতদিনে কিয় মুখ দৰ্শক হৈ আছিল সংশ্লিষ্ট বন বিভাগৰ বিষয়াসকল কিয় মুখ দৰ্শক হৈ আছিল প্ৰশাসনৰ অধিকাৰীসকল লগতে এটা তথ্য আহিছে যে যোৱা 5টা বছৰত উচ্ছেদিত হৈছে মাত্ৰ 83.50 বৰ্গ কিলোমিটাৰ ভূমি আপুনি চিন্তা কৰক 3,631.42 বৰ্গ কিলোমিটাৰ এলেকা এইখিনি সংৰক্ষিত বনাঞ্চলৰ বেদখলৰ কবলত পৰা এলেকা ইয়াৰ বাহিৰে আমি আপোনালোকক লগতে জনাব খুজিছো যে এই 3,631.42 বৰ্গ কিলোমিটাৰৰ প্ৰায় 690 বৰ্গ কিলোমিটাৰ এলেকা চুবুৰীয়া ৰাজ্যসমূহে দখল কৰা বনাঞ্চলৰ ভূমি যদি সেই হিচাপৰ পৰা চাওঁ প্ৰায় 3,000 বৰ্গ কিলোমিটাৰ চুবুৰীয়া ৰাজ্য বেদখল কৰা নাই এই 3,600 বৰ্গ কিলোমিটাৰ কৰবাৰ পৰা মানুহ অনা হৈছে সন্দেহযুক্ত মানুহ হওক স্থানীয় মানুহ হওক বিভিন্ন ঠাইৰ পৰা যোৱা এই অসম ভূখণ্ডৰে বিভিন্ন ঠাইৰ মানুহ হওক মুঠতে কি স্বাৰ্থত এওঁলোকক তাত সংস্থাপন কৰা হ'ল তাৰ জবাব দিবলৈ কিন্তু মানুহ কোনো নাই বন বিভাগ কিয় অসহায় প্ৰশাসন কিয় অসহায় সেই কথা নিশ্চয় আপোনালোকে নুবুজাকৈ থকা নাই এই বিষয়টো আমি আজি আলোচনা কৰিব খুজিছোঁ লগতে যিসমূহ অঞ্চলত আজিৰ তাৰিখত উচ্ছেদ চলাটো অতি প্ৰয়োজনীয় হৈ পৰিছে সংৰক্ষিত যি বনাঞ্চল আমাৰ হ্ৰাস পাইছে সেই অঞ্চলসমূহত উচ্ছেদ কেতিয়া চলিব তাৰ পৰিসংখ্যাই কি কয় তাৰ বৰ্তমান সময়ত তাৰ স্থিতি কি এই কথাখিনি আমি আজি পুংখানুপুংখকৈ আমি আলোচনা কৰিব খুজিছোঁ এই কাৰণেই কাৰণ এই বিষয়সমূহক লৈ উচ্ছেদ হৈছে উচ্ছেদক লৈ কোনোবাই মানৱীয় কথা বতৰাবোৰ দোহাই দিব কোনোবাই তাতে প্ৰতিবাদ সাব্যস্ত কৰিব আন কোনোবাই তেওঁলোকৰ পক্ষত থিয় দিব কোনোবাই বিপক্ষত থিয় দিব কিন্তু সংৰক্ষিত এলেকাসমূহত এই ধৰণে অনুমতি প্ৰদান কৰা মৌনভাৱে হ'লেও কিমান দূৰ যুগুত হৈছে এই কথাখিনি আমি আজি আলোচনা কৰিব খুজিছোঁ পাতিব খুজিছোঁ বিতংভাৱে কেইবাগৰাকীও আলোচক আজি আমাৰ মাজত উপস্থিত আছে ৰাজনীতিক উপস্থিত আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম এই মুহূৰ্তত আমি চিনাকি কৰি দিব খুজিছোঁ আপোনালোকক আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ কংগ্ৰেছ নেতা RP শৰ্মা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে পৰিৱেশ কৰ্মী তথা সাংবাদিক মুবিনা আখতাৰ মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত 1966 চনতে প্ৰতিষ্ঠা লাভ কৰা
গ্ৰীণ ছ'চাইটি অবিভক্ত দৰং জিলাৰ অন্তৰ্গত প্ৰথমটো বেচৰকাৰী প্ৰতিষ্ঠান গ্ৰীণ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অসম চৰকাৰৰ অবৈতনিক বন্যপ্ৰাণী সংৰক্ষক ভাৰ্গৱ কুমাৰ দাস ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত এই মুহূৰ্তত উপস্থিত আছে নিজৰ বাসগৃহৰ পৰা অৱসৰপ্ৰাপ্ত PCCF মোহন চন্দ্ৰ মালাকাৰ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত যিহেতু BJP নেতা শিলাদিত্য দেৱ তেখেতো উপস্থিত আছে, তেখেতৰ বাসগৃহৰ পৰা মই আপোনাকো স্বাগতম জনাইছোঁ। এতিয়া কথা হ'ল যে এই বিষয়সমূহ মই লগতে তথ্য কিছু লৈ আহিছোঁ, অতি শেহতীয়া তথ্যৰ কিয়দ অংশ স্ক্ৰীণত আপোনালোকক দেখুৱালোঁ, গ্ৰাফিক্সত আমি দেখুৱাবলৈ যত্ন কৰিম, কিন্তু সকলোখিনি সামৰি লোৱাটো সম্ভৱ নহয় গ্ৰাফিক্সত। গতিকে মই এই তথ্যখিনি আপোনালোকক জনাব খুজিছোঁ যে তৰাবিহীন প্ৰশ্নৰ উত্তৰত এই গোটেই বিষয়বোৰ যোৱা 4 আগষ্ট 2021 চনত প্ৰদীপ হাজৰিকা আমগুৰিৰ বিধায়ক তেখেতে প্ৰশ্ন উত্থাপন কৰিছিল, তৰাবিহীন প্ৰশ্ন, আৰু তাৰ উত্তৰত যিবোৰ তথ্য আছে সেইখিনি আমি আপোনালোকক দিছোঁ। এইখিনি চৰকাৰী তথ্য, গতিকে চৰকাৰী তথ্যতেই বহু কথা লুকুওৱা হয় বুলি ইতিমধ্যে অভিযোগ উঠি আহিছে বিভিন্ন সময়ত। গতিকে এই কথাবোৰো আমি ফঁহিয়াই চাম আৰু কোন কোন বনাঞ্চলত কি পৰ্যায়ত বেদখল চলিছে সেইখিনি আপোনালোকক অৱগত কৰিবলৈ যত্ন কৰিম। গতিকে বিষয়টোত ৰাজনীতিকৰ হস্তক্ষেপ, শীৰ্ষ আমোলাৰ হস্তক্ষেপ, বন বিভাগৰ হস্তক্ষেপ, আৰক্ষীৰ হস্তক্ষেপ, স্থানীয় প্ৰভাৱশালী ব্যক্তিৰ হস্তক্ষেপ, এনেধৰণৰ বহু কথা আছে। হোজাই জিলাত যিহেতু আজি এই উচ্ছেদ অভিযান চলিছে, গতিকে শিলাদিত্য দেৱ হোজাই জিলাৰ বাসিন্দা, মই তেখেতৰ পৰাই প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ যে এই গোটেই বিষয়বোৰ একাংশ ৰাজনীতিকৰ যিহেতু পৃষ্ঠপোষকতাত এই কথাবোৰ হয় বুলি তাত অভিযোগ উত্থাপন হৈছে, লগতে নজৰুল নামৰ এগৰাকী ব্যক্তিৰ প্ৰসংগ আহিছে যিগৰাকীয়ে এই লোকসকলক বিভিন্ন প্ৰান্তৰ পৰা নি সংস্থাপন কৰিছিল। উদ্দেশ্য কি আছিল বুলি আপুনি ভাবে, সেই কথাখিনি স্পষ্টকৈ ক'লে আমি ভাল পাম। উদ্দেশ্যটো 1936ত ছাৰ ছাইদুল্লাৰ যিটো উদ্দেশ্য আছিলে, একেটাই উদ্দেশ্যত এতিয়াও কাম চলি আছে অসমত। কেনেকৈ বনাঞ্চল অঞ্চল, কেনেকৈ অসমৰ ভূমি মানে মাইনৰিটিৰ হাতত লৈ যাব, সেইটোৱে হ'ল মেইন এজেণ্ডা। আৰু আজি হয়তো আপোনালোকে গম পাইছে, এজন ডক্টৰ ৰহমত আলী, তেওঁৰ পাব্লিকে বেদম পিটন দিলে, কাৰণ এই মানুহজন তেওঁৰ ডক্টৰ বুলি লিখে, কিন্তু স্থানীয়ভাৱে সকলোৱে জানে যে তেওঁ ক্লাছ 7 পাছো নহয়। কেনেকৈ মানে ডক্টৰেট পালে এইটো আচৰিত কথা। আৰু তেওঁ এটা অৰ্কিড ফাৰ্ম কৰিছে, বহুত ডাঙৰ এটা অৰ্কিড ফাৰ্ম একদম মানে বনাঞ্চলৰ ভিতৰত। আৰু এই মানুহজন বিভিন্ন মানে সন্দেহযুক্ত মানুহসকলক তেওঁলোকে লৈ আহে, আনি পেলাই এই বনাঞ্চলবিলাকত বসবাস কৰায়, তাৰ বিনিময় পইচা লয়। মানে তেখেতে আমি জনাত তেখেতে উচ্ছেদ বিচাৰিছিল, লিজত দি দিয়ে। তেখেতে উচ্ছেদ বিচাৰিছিল, তেখেতে উচ্ছেদৰ দাবী কৰা এগৰাকী ব্যক্তি আছিল, আমি যিমান দূৰ শুনিছোঁ। চাওক, এইবিলাক এতিয়া যেতিয়া অলৰেডি মানে গম পাই গৈছে যে কোৰ্টৰ অৰ্ডাৰ হৈ গ'ল আৰু উচ্ছেদ হ'ব, এওঁলোক হৈছে মুখা পিনা মানুহ, তেওঁলোকৰ এজেণ্ডা। মই আপোনাক আৰু এটা কথা কওঁ, লংকা ফৰেষ্টৰ পষ্টিং ল'বৰ কাৰণে মানে মোৰ এতিয়া মনত আছে, যেতিয়া মই বিধায়ক আছিলোঁ, এজন মানুহ চাম মুছাৰফ বুলি, তেওঁ একদম মানে উঠি পৰি লাগিছিল যে কেনেকৈ পষ্টিং ল'ব লংকা ৰেঞ্জত। মই মন্ত্ৰী মহোদয়ক যেতিয়া জনাইছিলোঁ, মই বিষয়া ছিনিয়ৰ অফিচাৰ্ছসকলকো জনাইছিলোঁ, তাৰপিছতো তেওঁৰ অৰ্ডাৰ ওলাই গৈছিল ৰেঞ্জাৰ হিচাপে। পিছতে মই মানে কৈছিলোঁ যে ধৰ্ণা দিম মই গৈ PCCF অফিচত, যে আপোনাক এই ধৰণৰ মানুহবিলাকক ইয়াতে নপঠাব, কাৰণ গোটেই বনাঞ্চলটো বিক্ৰী হৈ গৈছে বিগত 25-30 বছৰত। আৰু এইবিলাক মানুহ আহে এজেণ্ডা লৈ যে কেনেকৈ তেওঁলোকৰ এই বাসিন্দাবিলাকক প্ৰটেকশ্যন দি ৰাখিব পাৰে। আজি মই ধন্যবাদ দিব বিচাৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ক যে তেওঁলোকৰ এই অৰ্ডাৰটোৰ কাৰণে আজি এটা বৃহৎ মানে এটা অপাৰেশ্যন আমি দেখা পাইছোঁ। লগতে ধন্যবাদ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকেও যে ইমান কম সময়তে তেওঁলোকে এই কামখিনি কৰিছে। কিন্তু লগতে মই অনুৰোধ কৰিম যে এইটো এটা এজেণ্ডা, এটা কনস্পিৰেচি। এইটো ইয়াতে বেলেগ কিবা ৰাজনৈতিক মানে পিছৰ কথা, কাক ভোট দিব ভোট নিদিব সেইটো পিছৰ কথা। তাত অকল মাইনৰিটিয়ে নাই, তাত গাৰো আৰু চাকমা সম্প্ৰদায়ৰ লোকো গৈছিল, তাত আছিল, বসতি স্থাপন কৰিছিল, এই কথাবোৰো তাত আলোচনা হৈছে, আমাৰ সাংবাদিকে জনাইছে। সেইটো চাকমা আৰু গাৰো বহু বছৰ আগৰ পৰা তেওঁলোকে ফৰেষ্ট ডুৱেলাৰ হিচাপেই আছিলে। আৰু আপুনি জানে যে বন অঞ্চলবিলাকত এইবিলাক ট্ৰাইবেল মানুহ থাকে। কিন্তু এই যে সন্দেহযুক্ত মানুহবিলাক কেনেকৈ আহিছে মই আপোনাক ক'ব বিচাৰিছোঁ। 2007 চনত মই নগাঁও চাৰ্কিট হাউচত এজন মানুহ আহি মোক লগ পাইছিলে
আৰু তেওঁ কৈছিল যে চিলঘাট এক্সপ্ৰেছ যেটো ট্ৰেইন আহে আপোনাৰ ধুবৰীৰ পৰা হাইবাৰগাঁও সেই ট্ৰেইনত ৰাতি বহুত সন্দেহযুক্ত মানুহবিলাক নামি আহে আৰু তাতে থকা 3-4টা মান ষ্টাৰ বাছ এই মানুহবিলাকক লৈ ৰাতিৰ এন্ধাৰত ক'ৰবাত গুচি যায় পিছতে আৱিষ্কাৰ হ'ল যে এইখিনি মানুহ এইখিনি গাড়ী উদালিৰ পৰা যায় আৰু সেই বস্তুটো ট্ৰেক কৰাৰ পিছত দেখা গ'ল যে লাষ্ট এই 20-25 বছৰত তেওঁলোকৰ এই সেটেলমেন্টটো হৈছে তেওঁলোকে বেসিক্যালি এতিয়া যদি আপুনি তেওঁলোকৰ ইন্টাৰভিউ লয় ক'ব আমি মৰিগাঁৱৰ পৰা আহিছো ক'ৰবাত ফ্লাড এৰিয়া ইৰোশন এৰিয়াৰ পৰা আহিছো বা সব মিছা কথা তেওঁলোকে বাংলাদেশৰ পৰা আহি প্ৰথম ধুবৰী সাউথ সালমাৰা গোৱালপাৰা বৰপেটা এইবিলাক বসবাস কৰে তাৰপিছত তাৰ পৰা শিফট কৰি পেলাই এইবিলাক বনাঞ্চলত সোমাই যায় আৰু এই যে ডক্টৰ কি আলী বুলি ক'লে ৰহমত আলী তেওঁলোকে যে অৰ্কিড বনাই ৰাখিছে আৰু এই যে অফিচাৰ্ছবিলাক যে ইয়াতে পোষ্টিং পায় তেওঁলোকৰ সেই চক্ৰান্তৰ এইবিলাক মানুহ সোমাই আহে ঠিক আছে আৰু এটা কথা কওঁ লামডিং বনাঞ্চলটো এটা উদাহৰণ নহয় এইটো বিষয় নজৰুল নামৰ এজন ব্যক্তিৰ নাম ওলাইছে তাত ৰহমত আলী বাৰু আজি তেওঁৰ বিষয়ে অভিযোগটো বেলেগ তেওঁৰ বিষয়ে অভিযোগটো বেলেগ ৰহমত আলীৰ বিৰুদ্ধে অভিযোগটো বেলেগ কিন্তু নজৰুল নামৰ এগৰাকী ব্যক্তিৰ কথা মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পালোঁ আৰক্ষী অধীক্ষকৰ মুখত শুনিবলৈ পালোঁ নজৰুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে গতিকে এই ব্যক্তিসকলৰ বিশেষকৈ নজৰুল নামৰ ব্যক্তিগৰাকী সন্দৰ্ভত আপুনি কিন্তু এতিয়ালৈ একো কোৱা নাই নাই এইটো মুখ্যমন্ত্ৰী অলৰেডি কৈছে এইকাৰণে মোৰ কোৱা কথা নহয় এইকাৰণে এইটো সকলোৱে গম পাই গৈছে এটা নতুন নামটো মই আজি ললোঁ তেনেকুৱা আৰু বহুত মানুহ আছে আৰু এইটো খালি লামডিং ফৰেষ্টত নহয় আপুনি অসমৰ বিভিন্ন বনাঞ্চলবিলাকত গুচি যাওক তেওঁলোকৰ এই ধৰণৰ মিডলমেন আছে তেওঁলোকে দেখাব তেওঁলোকে মানে অৰ্কিড গছ লগায় তেওঁলোকে এনভাইৰনমেণ্টেলিষ্ট বুলি ক'ব তেওঁলোকে ফৰেষ্টৰ বোলে বচাব লাগে কিন্তু এইবিলাক হ'ল সব ছদ্মবেশী তেওঁলোকে কোনো ফৰেষ্ট বচাব বিচৰা নাই তেওঁলোকে কেনেকৈ চৰকাৰী মাটি বেদখল কৰিব তেওঁলোকে কেনেকৈ মানে আমাৰ ফৰেষ্ট দখল কৰিব এই ধৰণৰ প্ৰক্ৰিয়া মানে কৰি পেলাই তেওঁলোকে ছদ্মবেশী হিচাপে মানুহবিলাক সোমাই দিছে মোক কওক আজি 20 বছৰ ধৰি ইমান মানুহ আহি আছে কেনেকৈ আমি ধৰিব পৰা নাই ৰোধ কৰিব পৰা নাই ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম এটা গুৰুত্বপূৰ্ণ অভিযোগ আপুনি উত্থাপন কৰিছে কিন্তু তাৰ সমান্তৰালকৈ আজি লামডিঙৰ যদি আমি মাটিৰ কথা কওঁ 25,245 হেক্টৰ ভূমিৰ 1064 হেক্টৰ মাত্ৰ তাত বেদখলকাৰীৰ কবলত পৰিছে লামডিঙৰ এটা সৰু অংশ কিন্তু বেদখলকাৰীয়ে য'ত ইতিমধ্যেই তেওঁলোকে ঘৰ দুৱাৰ নিৰ্মাণ কৰি তেওঁলোকে সেই অঞ্চলটোৰ প্ৰতি বনাঞ্চলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল তাৰে 600 হেক্টৰ মাটিৰ তেওঁলোকে উচ্ছেদ চলোৱাৰ কথা কৈছে আৰু তাৰে আমি দেখিছোঁ যে বহু লোক কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ নহয় তাত চাকমা আৰু লগতে উচ্ছেদিত হৈছে তাৰ গাৰো জনগোষ্ঠীৰ একাংশ লোক কিন্তু কাকি সংৰক্ষিত বনাঞ্চল অন্যতম এটা গুৰুত্বপূৰ্ণ হৈছে মুছলিম মানুহ ঠিক আছে মই আহিম বাৰু মই বৰ্ণ সম্প্ৰদায়ৰ মাজলৈ নাযাওঁ তাত আচলতে কোনো বেদখলকাৰী আমি ভাবোঁ যে ধৰ্ম নাথাকেই বিভিন্ন ঠাইতো হৈছে কাৰণ তিনিচুকীয়াতো যথেষ্ট হৈছে তিনিচুকীয়াতো কিন্তু হয়তো তাত খিলঞ্জীয়া লোক হ'ব নহয় আন অঞ্চলৰ লোক হ'ব তেওঁলোকে সৰ্বাধিক বেদখল যদি হৈছে তিনিচুকীয়াত হৈছে গতিকে সেই দৃষ্টিকোণৰ পৰা আপুনি কিদৰে চাইছে মই নাজানো যে কি নহওক কিন্তু কাকিটো হৈছে আপোনাৰ সমষ্টি আপোনাৰ যিহেতু নিজৰ গৃহ জিলাৰ ভিতৰত 11,133 হেক্টৰ যিহেতু বনভূমি কাকি সংৰক্ষিত বনাঞ্চলৰ তাৰে 9,700 হেক্টৰ ভূমিত তাত বেদখল হৈছে সেইখিনি উচ্ছেদ কৰাৰ প্ৰসংগ কিন্তু এতিয়ালৈ ওলোৱা নাই তাত সংখ্যালঘু আছে নে সংখ্যাগুৰু আছে সেইখিনি অনাগত সময়ত নিশ্চয় স্পষ্ট হ'ব মই আকৌ আপোনাৰ কাষলৈ আহিম মই আহিব খুজিছোঁ আৰ পি শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ এই যে আজি আমি উচ্ছেদ যিহেতু চলিছে গৰুখুটিত চৰকাৰী ভূমি আছিল আৰু ইয়াত যিখিনি মাটিৰ কথা কোৱা হৈছে এইখিনি সংৰক্ষিত বনাঞ্চলৰ এলেকা ইয়াত সংখ্যাগুৰু সংখ্যালঘুৰ কথালৈ মই নাযাওঁ কিন্তু বেদখল হৈছে উচ্ছেদ হৈছে সেই গোটেই বিষয়টোত ৰাজনীতি ক'ৰবাত নহয় ক'ৰবাত নিহিত হৈ আছে বুলি এইকাৰণে অভিযোগ উত্থাপন হয় যে আমি বিগত সময়ত দেখিছোঁ যে একাংশ ৰাজনীতিকে নিজৰ সুবিধা অনুযায়ী ঠাই বিশেষে তেওঁলোকে সংস্থাপিত কৰে একাংশ লোকক ক'ৰ পৰা আহে কোনে তেওঁলোকক নেতৃত্ব দিয়া নে এই প্ৰসংগবোৰ কেতিয়াও আলোচনা নহয় আলোচনা হয় যে বেদখল হৈছে উচ্ছেদ হ'ব লাগে এনেধৰণৰ কথা তাৰপিছত এই গোটেই সন্দেহযুক্ত নাগৰিক বাংলাদেশী এনেধৰণৰ কথা বতৰাবোৰ আহে এতিয়া কথা হ'ল আপোনালোকে কি দৃষ্টিকোণেৰে সমগ্ৰ বিষয়টো চাইছে কথা হ'ল চাওক যে বেদখল সমস্যাটো আজিৰ নহয় বহুত বছৰ বা ধৰক ইভিন চেঞ্চুৰী অল্ড হ'ব আজি কাজিৰঙাতো বেদখল আছিলে এসময়ত 1934 ঘটনা কৈছোঁ মই তেতিয়া বিশেষ তাত গোৰ্খা জনগোষ্ঠীৰ মানুহ আছিলে ক্ষতি কৰি তেতিয়া ব্ৰিটিছ চৰকাৰে ইভিন ফায়াৰিং কৰি কেইজনমান মানুহ মৰিছিলোঁ তেতিয়া উচ্ছেদ কৰা হৈছিলে 1987ত তাৰ পৰা আকৌ উচ্ছেদ হৈছিলে খুঁটিবিলাক এইবিলাক চলিছে আৰু মই অলপ ইতিহাস যেতিয়া গৰুখুটি আপুনি টানি আনিছে লামডিঙৰ পিছত যাম গৰুখুটি
এই নহয় গোৱালপাৰা চৰৰ পৰা প্ৰায় আপোনাৰ ডিব্ৰুগড় চৰলৈ তাত বিশেষকৈ 1895 অনৱাৰ্ডছ গোৰ্খা কমিউনিটিৰ মানুহে খেতি বাতি আৰু গৰু খুটি কৰি গৰু ম'হ খুটি কৰি থাকিছিলে আজি গৰু খুটিৰ নাম অৰিজিনেল নেপালী নাম হ'ল আপোনাৰ ক্ৰিয়াকাটা চাপৰি আই থিংক ইট ইজ এ ছেকেণ্ড বিগেষ্ট ৰিভাৰ আইলেণ্ড আফটাৰ মাজুলী ঘন বনাঞ্চল আছিলে ঝাউ গছ আৰু বাঘ আৰু হৰিণাৰ বহুত মই সৰুৰ পৰাই দেখিছোঁ 1960-61 যেতিয়া ক্লাছৰুম আছিলোঁ তেতিয়া মানে দেখিছোঁ আমাৰ তাত খুটি আছিলে আমি ভাৰত ম'হ গৰুবিলাক পুহিবা দিওঁ বেলেগে নিজে নোপোহোঁ যেতিয়া 1963 এটা ডাঙৰ বানপানী হ'ল তেনেকৈ বানপানী আজিলৈ হয়তো হোৱা নাই তেতিয়া চব গৰু ম'হ চব লৈ গ'ল ইষ্ট পাকিস্তান পালে আৰু আমিও বহুত মানুহে নেপালী মানুহ তাৰ গুচি গ'ল ক'ত গ'ল নাই হয়তো কোনোবা নেপালত গ'ল কোনোবা শিলিগুৰি গ'ল কোনোবা বিভিন্ন অঞ্চলত গুচি গ'ল ভাৰতৰ বা কোনোবা ইয়াতে অসমত বিভিন্ন ঠাইত বসবাস কৰিছে আজিও আপোনাৰ আকবৰ যাওক তাত আজিও বামুণ গাঁও বুলি নাম আছে এটা নেপালী নাম হয় তাতো খুঁটিবিলাক আছিলে আৰু তাত বিশেষকৈ এসময়ত অকল বেংগলী হিন্দু আৰু নেপালী আছিলে নেপালী ক'ত গ'ল নাজানো কিন্তু বেংগলী হিন্দুসকল গৈ এতিয়া চিমেণ্ট চাপৰি ধেমাজিত প্ৰায় অলপ কম সংখ্যক নহয় প্ৰায় 50,000 জনসংখ্যা তাত হৈছে গতিকে এইবিলাক ইতিহাস আগৰ পৰা যদি আপুনি চাই আহে হয় বেদখল হৈছিলে কি মাটি খালী আছিলে খেতিৰ কাৰণে উপযুক্ত গৰু ম'হ পোহাৰ কাৰণে উপযুক্ত মানুহে দখল কৰিছে আৰু অকল বেদখল কৰাত জাতীয় বা ধৰ্ম বা আপোনাৰ কমিউনিটি ৱাইজ নহয় এইটো 3-4টা ফেক্টৰ আছে এটা গভৰ্ণমেণ্টৰ হেমাহি অফিচাৰবিলাক হেমাহি আৰু দালালবিলাকৰ যোনটো হেমাহি বা জড়িত সেইটো হয় লগত দালালৰ হেমাহি নহ'ব দালালৰ তাত আচলতে আগ্ৰাসনে হ'ব হেমাহি নহয় আগ্ৰাসন মানে এক্টিভ ৰোল দালালবিলাকৰ কি হয় মই দেখিছোঁ নিৰীহ মানুহ যিবিলাক আজি বেদখল হৈ আছে তেওঁলোকে মেইন নহয় কালপিট কোনো যোনে দালালি কৰি আনে আৰু চৰকাৰী মাটি মই নিজে চব কৰি দেখিছোঁ মই বহুতবাৰ যিহেতু মই অলপ ৱাইল্ড লাইফৰ লগত ডাইৰেক্টলি ইনভলভ আছোঁ মই কিয় গছ গছনি বা আপোনাৰ ৱাইল্ড লাইফ বহুতে ভাল পাওঁ পেটছ বহুত ভাল পাওঁ মই আনি বিক্ৰী কৰে কিমান দাম 20,000 টকা বিঘা এই দালালি পালে তাত এজন দালাল থাকে তাৰ গ্ৰুপ থাকে এণ্ড দে অফক'ৰ্ছ তেওঁলোকে বাংলাদেশী বা বিদেশী নহ'ব পাৰে কিন্তু বিভিন্ন জাতি জনগোষ্ঠী অকল মুছলিম বুলি নহয় মই চিলেক্টিভলি কোৱা নাই কিয় তেওঁলোকে যদি ভূমিহীন আছে বা গৃহহীন আছে বা গৰাখহনীয়া বা বানপানী এফেক্টেড হৈছে যিকোনো নেশ্যনেল কেলেমিটি তেতিয়া তেওঁলোকে লৈ আহি বিক্ৰী কৰে এই মাটিটো তোমাৰ তেওঁলোকে আৰু এটা দলিলত এনে চাইন কৰি দিলে ভাবিলে কোৰ্টৰ দলিল কোৰ্টৰ ষ্টাম্প দেখিছে হ'ল হৈ গ'ল অনপঢ় মানুহ বা ইলিটাৰেট মানুহ তেনেধৰণৰ চলি থাকে আজি আপোনাৰ কাকি বনাঞ্চল যিটো উদাহৰণ দিছে এইটো অত্যন্ত ভয়াৱহ 1985 বোধে মই এটা কেছ কৰিছিলোঁ এইটো বিষয় লৈ তাৰ কাকি বনাঞ্চল এটা অঞ্চল ক'ৰবাত ট্ৰাইবেল বেল্টৰ পৰে সেই ট্ৰাইবেল বেল্ট প্ৰটেকশ্যনৰ কাৰণে মই কেছ কৰিছিলোঁ 1985 কোৰ্টে কি অৰ্ডাৰ দিছিল পাহৰি গ'লো বহুত দিনৰ ঘটনা তাত অৱস্থাই বেয়া 11,000 ভিতৰত 9,000 বেদখল 11,000 ভিতৰত 9,700 প্ৰায় 10,000 হেক্টৰ এইটোতো চৰকাৰী হিচাপ তাৰমানে আপুনি ভাবি লওক যে 10,000 হেক্টৰ ভূমি গ'ল গোটেই গ'ল বুলি ভাবিলোঁ গোটেই গ'ল মানে কাকি শেষ কাকি আৰু এটা উদাহৰণ দিওঁ আপোনাক পাব বনাঞ্চল ইন ধেমাজি ডিষ্ট্ৰিক্ট মই নিজে গৈছোঁ 2-3বাৰ গৈছোঁ বহুতবাৰ মই লিখি কৰি পাব বনাঞ্চল বেদখল মুক্ত কৰিব লাগে অন্ততঃ ফৰেষ্ট এৰিয়াত ৱাইল্ড লাইফে হওক বা আপোনাৰ ৰিজাৰ্ভ ফৰেষ্টে হওক বা জেনেৰেল ফৰেষ্টে হওক আমাৰ যি অৱস্থা এতিয়া অসমৰ অৱস্থা অত্যন্ত বেয়া ভাৰতৰ মানচিত্ৰত চ' ফাৰ কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ ইজ কনচাৰ্ণ 13% আমাৰ এই 5-6 বছৰত ফৰেষ্ট এৰিয়া কমি আহিছে এই 5 বছৰ কৈছোঁ আগৰটো বাদ দিয়ক গতিকে দেট ইজ দ্য পজিশ্যন গতিকে ৱাইল্ড লাইফৰ হওক বা ফৰেষ্ট এৰিয়াটো উচ্ছেদ কৰিবই লাগে কিন্তু এটা কথা উচ্ছেদ কৰাৰ আগত ভেৰিফাই কৰিব লাগে হয় এজন যদি বাগবৰৰ হয় বা এজন তেজপুৰৰ হয় বা এজন নগাঁৱৰ হয় তেওঁলোক মানুহ তাত পঠাই দিব লাগে ভদ্ৰভাৱে কৈ যাওক নহ'লে উচ্ছেদ হ'ব কিন্তু সেইবোৰ হোৱা নাই সেইবোৰ হ'বলৈ নাপায় আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য সেইটো সেইকাৰণে ইয়াত গৰু খুটি ফায়াৰিং টায়াৰিং মানুহ মৰিবিলাক হ'ল এজন মানুহ ডেড বডি যে নাছিল ইণ্টাৰনেশ্যনেল নিউজ হ'ল ইণ্টাৰনেশ্যনেল প্ৰেছৰ পৰিল ভাৰত চৰকাৰৰ ওপৰত এইবিলাক হ'ব নালাগে এইবোৰ যে হৈ আছে এই যে বেদখলবোৰ হৈ আছে তাক আমি আজিৰ তাৰিখত আমি ক'ৰবাত নহয় ক'ৰবাত আমি বহুতেই যে বেদখল ঠিকে আছে এই মানুহখিনিৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে এনেধৰণৰ কথা বতৰাবোৰে বিষয়টো বেলেগ ফালে লৈ গ'ল আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ বিতৰ্কও হ'ল যি কি নহওক মই আকৌ আপোনাৰ কাষলৈ আহিম বাকীসকলৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত মই মোহন চন্দ্ৰ মালাকাৰ ডাঙৰীয়া যিহেতু আমাৰ সৈতে সংযুক্ত প্ৰথমে তেখেতৰ কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ মালাকাৰ ডাঙৰীয়া আৰু আপুনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ বিশেষকৈ এই বিষয়বোৰৰ সন্দৰ্ভত আপোনালোক অৱগত এতিয়া কথা হ'ল যে চৰকাৰী ভূমিৰ কথা মই নানো এতিয়া আপোনাৰ সন্মুখলৈ মই আনিব খুজিছোঁ সংৰক্ষিত বনাঞ্চলত হোৱা বেদখল
সেই প্ৰসংগটো আৰু এই প্ৰসংগত আমি দেখিলোঁ আজি গোটেই তথ্যখিনি চাই যে 27% সংৰক্ষিত বনাঞ্চলৰ 27% মাটিত বেদখল আজিৰ তাৰিখত আছে তাতকৈ বেছি হ'লেও কম নহ'ব কাৰণ এইখিনি বিধানসভাৰ মজিয়াত মন্ত্ৰীয়ে দিয়া তথ্য আৰু বিভাগে দিয়া তথ্য এই তথ্যৰ ওপৰতে আমি কথা পাতিছোঁ গতিকে ইয়াতকৈ বেছি কথা আমি ক'ব খোজা নাই কিন্তু যিখিনি আমি দেখিছোঁ আজি ধেমাজিতে হওক আজি কাকিতে হওক আজি শিৱসাগৰ জিলাৰ আগতে অবিভক্ত আছিল এতিয়া অৱশ্যে চৰাইদেউ জিলাৰ অন্তৰ্গত দিৰৈ ৰাঙলী হওক গেলেকী হওক নগাৰ দখললৈ যিখিনি গৈছে কিন্তু যিখিনি ভিতৰত আছে তাত থলুৱাই দখল কৰিছে থলুৱাই বেদখল কৰিছে কাৰণ বিভিন্ন হ'ব পাৰে আৰু লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য লোক তাৰ লগতে মই সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগটো মই চুই যাব খুজিম এই কথাখিনি যিহেতু আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু কিয় বন বিভাগ এটা বিভাগ থাকোঁতে প্ৰশাসন থাকোঁতে এই গোটেই কথাবোৰ তেওঁলোকৰ সন্মুখত হৈ আছিল কিয় বন বিভাগ বা প্ৰশাসনে বিষয়টোক সেই সময়ৰ পৰা গুৰুত্ব নিদিলে যেতিয়া হয় তেতিয়া কিয় গুৰুত্ব নিদিয়ে মই সেই কথাখিনি আপুনি ভালকৈ ক'ব পাৰিব কিবা হেঁচা আছিল চাপ আছিল কি আছিল মই আপোনাৰ কাষলৈ আহিছোঁ হয় নমস্কাৰ আপুনি এইখিনি কথা ক'ব দিছে সেইকাৰণে মই কিছু ধন্যবাদ জনাইছোঁ কাৰণ বহুত কথা ৰাইজৰ অৱগত নোহোৱাকৈ থাকি যায় এতিয়া কথা হ'ল যে সংৰক্ষিত বনাঞ্চল ৰক্ষা কৰাটো বন বিভাগৰ দায়িত্ব তাত কোনো ডিমত থাকিব নোৱাৰে কিন্তু এটা বস্তু ৰক্ষা কৰাৰ কাৰণে যিখিনি তাক ছাপোৰ্ট দিব লাগে সেই ছাপোৰ্টখিনি বন বিভাগৰ আছেনে নাই এতিয়া মই বেলেগৰ কথা নকওঁ আন এটা কথা মই এতিয়া নকৈ থাকিলে বেয়া হ'ব সেইটো হ'ল কি প্ৰত্যেকটো সমাজৰ প্ৰত্যেকটো অংশতে বা চৰকাৰৰ প্ৰত্যেকটো বিভাগতে ভাল মানুহ আছে বেয়া মানুহ আছে আৰু বন বিভাগটো এনেকুৱা নহয় যে চবেই ভাল আৰু আৰু চবেই বেয়া তেনেকুৱা নহয় দুই এজন বেয়া থাকে কিন্তু মেক্সিমাম মানুহে মেক্সিমাম বন বিভাগৰ বিষয়াই এই দুৰ্নীতিবিলাক প্ৰশ্ৰয় দিব নোখোজে এইকাৰণেই যে আমাৰ দায়িত্বই হ'ল বনানীখন ৰক্ষা কৰা গতিকে তেনেকুৱা এটা অৱস্থাত আমাৰ কোনেও নিজৰ মাতৃক অন্যায় কৰি পেলাই এটা কাম কৰিব নিবিচাৰে এতিয়া মই মোৰ ক্ষেত্ৰত কওঁ মই প্ৰথম চাকৰি কৰিছিলোঁ নগাঁৱত গৈয়ে কাকি বনাঞ্চলত আমি এভিকশ্যন কৰিছিলোঁ কৰোঁতে তাৰপিছত চৰকাৰে কৰিলে কি এটা পলিচি ল'লে যে এইবিলাক মানুহ ক'লৈ যাব গতিকে তেওঁলোকক টংগীয়াত বহুৱালে এইবিলাকে কিছু এনকাৰেজমেণ্ট হয় আৰু মই আপোনাক এটা কথা নকৈ নোৱাৰোঁ যে প্ৰত্যেকটো এনক্ৰোচমেণ্টতে ইয়াত এটা ৰাজনৈতিক ছাপোৰ্ট এটা থাকে কাৰণ তেওঁলোকে ভোট দিয়ে মই অফিচাৰ হিচাপে ডাইৰেক্টলি লিখিব পৰা নাছিলোঁ কিন্তু এখন মই মিটিঙতে কৈছিলোঁ যে আমাক ছাৰ জংঘলটো আমি ৰাখিব পৰা নাই এনক্ৰোচাৰৰ পৰা এইকাৰণেই যে বেচিকেলি এনক্ৰোচাৰবিলাকক পলিটিকেল ছাপোৰ্ট আছে আমি এভিকশ্যন কৰিব গ'লেই আমাক বাধা দিয়ে পলিটিকেলি কাৰণ মই DFO হৈছিলোঁ প্ৰথম সেই সময়ৰ এণ্টায়াৰ বৰাক ভেলী এটা ডিভিজন আছিলে কাছাৰ ডিভিজন মই গৈয়ে তাতে এভিকশ্যন এনেকুৱাকৈ কৰিছিলোঁ মই আচলতে এভিকশ্যনত মাৰ্চিলেছ মই কোনো দয়া মৰম নাই কাৰণ সংৰক্ষিত বনাঞ্চল ইয়াত আপোনাৰ সোমোৱাৰ অধিকাৰেই নাই তেনে অৱস্থাত আপুনি ঘৰ কেনেকৈ বান্ধিব কিন্তু এভিকশ্যন কৰিব লাগিলে যথেষ্ট ছাপোৰ্ট লাগে পুলিচ লাগিব মেজিষ্ট্ৰেট লাগিব মানে টকা লাগিব এই গোটেইখিনি বস্তু ফৰেষ্টৰ নাছিলে মানে অত্যন্ত অসুবিধা তথাপিও এইবিলাক এৰেঞ্জ কৰি পেলাই এভিকশ্যন কৰা যায় আৰু সেই অৱস্থাত মোৰ এগেইনষ্ট এটা এনকুৱাৰী হৈছিলে যে মই হেনো এটা সম্প্ৰদায়ক এভিকশ্যন কৰিছিলোঁ আৰু এটা সম্প্ৰদায়ক কৰা নাই আৰু মোৰ কাৰণে এজন বন বিভাগৰ বিষয়া হিচাপে আমি কোনো সম্প্ৰদায় চিনি নাপাওঁ কোনো বিদেশী নে স্বদেশী সেইটো চিনি নাপাওঁ আমি মাত্ৰ জানো তেওঁ বেদখলকাৰী ইয়াত জংঘলত সোমোৱাৰ তেওঁৰ অধিকাৰ নাই কিন্তু তেওঁ সোমাইছে গতিকে তেওঁক আমি এভিকশ্যন কৰিবলৈ সুবিধা পাইছোঁ আমি এভিকশ্যন কৰোঁ এতিয়া কথা হ'ল কি সেই এভিকশ্যন কৰা ষ্টেজটোলৈ কিয় যায় আগতে আমি কি বহি থাকোঁ নেকি নেথাকোঁ মই য'তে এটা দুটা ঘৰ পাওঁ নিজে গৈ পেলাই আমি সৰু সুৰা ষ্টাফ লৈ পেলাই আমি ভাঙি দিওঁ কিন্তু যেতিয়া এটা দুটা ষ্টাফ নহয় কি
এজন দুজন মানুহ নহয়, বহুত মানুহ আহে, শ শ মানুহ একেলগে সোমায়, তেতিয়া আমাৰ সেই শক্তিটো নাই। উদাহৰণস্বৰূপে আপোনাক কওঁ, 1995 চনত ঢেকীয়াজুলি অঞ্চলটো বেদখল হৈছিলে, চাৰিদুৱাৰ বনাঞ্চল। এতিয়া সেইটো বনাঞ্চলত আপোনালোকে আচৰিত হ'ব, আমাৰতো তেনেকুৱা ইণ্টেলিজেঞ্চ নাই, এই বাহিৰৰ পৰা ছিক্ৰেট ইনফৰমেশ্যন আনা ইণ্টেলিজেঞ্চ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নাই। তেতিয়া গোটেই অসমতে প্লেনিং হৈছিলে যে আমি একেলগে গৈ পেলাই চাৰিদুৱাৰ বনাঞ্চলখন আমি দখল কৰিম। গতিকে সেই সময়ত 4খন ট্ৰেইন ঢেকীয়াজুলি ষ্টেচনলৈ যায়। 4খন ট্ৰেইনত মৌ ওলমা দি মানুহ দুইফালৰ পৰা আহে। সেই সময়ৰ মুখ্যমন্ত্ৰী মহোদয় আছিলে হিতেশ্বৰ শইকীয়া ছাৰ। আমি যেতিয়া প্ৰায় 6-7 হাজাৰ মানুহ সোমালে, ছাৰে মোকে সুধিছিলে, মালাকাৰ এইটো সোমালে কেনেকৈ, আপুনি কি কৰি আছিলে? মই বোলো ছাৰ আমি একো গম নাপাওঁ, গোটেই অসমত প্লেন কৰি প্ৰতিখন ট্ৰেইনত মৌ ওলমা দি মানুহ আহিছে, আহি পেলাই একেলগে সোমাইছে প্লেনিং কৰি। গতিকে ছাৰে কি কৰিলে, এণ্টায়াৰ এডমিনিষ্ট্ৰেশ্যন, পুলিচৰ তেতিয়া সুমন চাহাব আছিলে IGP, তাৰপিছত উত্তৰ অসমৰ কমিশ্যনাৰ আছিলে আমাৰ ভাস্কৰ মুছাহাৰী চাহাব, এনেকৈ গোটেইকেইজন ডিচিক মাতাই আনি পেলাই ক'লে যে তোমালোকে মিটিং কৰা আৰু তেওঁলোকক তাৰ পৰা ওলাই যাব দিয়া নিজৰ নিজৰ জেগালৈ। গোটেইখিনি মিটিং কৰা হ'ল। মিটিং কৰাৰ পিছতো তেওঁলোকক বুজোৱা হ'ল যে এইখিনি ৰিজাৰ্ভ ফৰেষ্ট, আপোনালোকে ইয়াৰ পৰা ওলাই যাওক। তেওঁলোকে ওলাই নগ'ল। আল্টিমেটলি আমি যুদ্ধ সদৃশ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই এভিকশ্যন কৰিছিলোঁ। সেইটো বোধহয় অসমৰ আটাইতকৈ ডাঙৰ এভিকশ্যনৰ এটা চেষ্টা আছিলে। এইকাৰণে কৈছোঁ, সেই সময়ত আমাৰ বৰ্তমানৰ DGP চাহাব ভাস্কৰজ্যোতি মহন্ত চাহাব সেই সময়ত আছিলে, সেই সময়ত তেজপুৰৰ SP আছিলে, তেখেতো ইনভলভ আছিলে গোটেইখিনি অপাৰেশ্যন এৰেঞ্জ কৰাত। আৰু আমি গোটেইখিনি চেষ্টা কৰি একেদিনাই গৈ পেলাই আমি সকলোকে এভিকশ্যন কৰিছিলোঁ, মাৰ্চিলেছ। কিন্তু তেতিয়া আমি প্ৰায় 606 জন নে কিমানজনক এৰেষ্ট কৰিছিলোঁ মানে, আৰু এৰেষ্ট কৰি ৰাখি থ'বলৈ জেগা নাই। আমাৰ আকৌ ঢেকীয়াজুলি থানাত আমি ৰাতি 11-12টাত সেই ট্ৰাকবিলাক এৰেঞ্জ কৰি নিজৰ নিজৰ জেগাত গৈ গৈ থৈ আহিছিলোঁ। গতিকে মই এইটো এইকাৰণেই কৈছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু ইয়াৰ পিছত আন এটা কথা ক'ব লাগিব। তাৰপিছতে সেই জেগা সেই মানুহখিনি আকৌ আহে, আহিলে কি কৰে, হয়তো এখন ঘৰৰ 4জন ভাই ককাই থাকে, 2জনক তাতে কেম্পত থয়, 2জন ঘৰত থাকে, আকৌ 2জন বদলি কৰি আকৌ 2জন আহে। আমি এটা বুদ্ধি কৰিলোঁ কি যে আমি ৰেচন ছাপ্লাইটো বন্ধ কৰি দিওঁ, কোনো ট্ৰেইনত কোনো মানুহক ৰেচন আনিব নিদিওঁ, কোনোফালেদি তাকে যাতে ৰেচন নাযায়, মানুহবিলাক যাতে বাহিৰলৈ ওলাই আহে। কিন্তু নাই, তেওঁলোকে সেইটো নহ'ল। তেওঁলোকে অৰুণাচলৰ ফালেদি গৈ পেলাই জংঘলৰ মাজে মাজে ৰাতি আহি তেওঁলোকে ৰেচন ছাপ্লাই দিয়ে। আমি আপ্ৰাণ চেষ্টা দিওঁ, কিন্তু এই গোটেইখিনি বস্তুতে পলিটিকেল ছাপৰ্ট আছে। আৰু সেইকাৰণে মই এবাৰ এখন মিটিঙত কৈছিলোঁ আমাৰ CM ছাৰকে, তেতিয়া গগৈ ছাৰ আছিলে, বোলো ছাৰ আমি আপাতত আমি দুখী যেন লাগে যে আমি এনক্ৰোচমেণ্ট কিয় হ'ব দি আছোঁ, আমি একো কিয় নকৰোঁ। কিন্তু কথাটো হ'ল কি, আমি চেষ্টা কৰিলেও পাৰোঁ নে নোৱাৰোঁ সেইটো বস্তু চাব লাগিব। ইয়াৰ কথা হ'ল কি, গোটেই বস্তুটো পলিটিকেল ছাপৰ্ট আছে, আৰু এই গোটেইখিনি কৰিবৰ কাৰণে যিখিনি শক্তি লাগে সেইখিনি শক্তি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত নাই। আৰু পলিটিকেল ছাপৰ্টটো নোহোৱা কৰিবৰ কাৰণে মই তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ, ছাৰ আমাৰ এই যে এনক্ৰোচাৰবিলাকৰ ভোটিং ৰাইটটো যদি কেঞ্চেল কৰি দিয়া যায়, 100% নহ'লেও অন্তত কিছু হ'লেও কমিব। কাৰণ বেলেগ বেলেগ কথাও আছে, মাটি দখলৰ কথা আছে, ভোটিং ৰাইট নহ'লেও অন্তত কিছুটো কমিব। ছাৰে মোক কৈছিলে যে মালাকাৰ, য'ত মাৰ্ডাৰাৰৰ ভোটিং ৰাইট আছে, আপুনি আকৌ খালি সাধাৰণ বেদখলকাৰী কেনেকৈ ভোটিং ৰাইট হেৰি কৰিব। কিন্তু এতিয়াও যদি এই পলিটিকেলি এই বস্তুটো চোৱা যায় যে ভোটিং ৰাইটটো যদি নোহোৱা কৰি দিয়া যায়, মই ভাবোঁ, আৰু দৰকাৰ হ'লে কনষ্টিটিউশ্যন এমেণ্ড কৰি হ'লেও কিছু অন্তত যেতিয়া ভোটিং ৰাইট নাথাকিব, তেতিয়া পলিটিকেল ছাপৰ্টটো নাথাকিব, তেতিয়া তেওঁলোক তাৰ পৰা নিজে নিজে আৰু সুবিধাবিলাক দিব নালাগে, চৰকাৰী সুবিধা। এতিয়া গোটেই তাতে সমস্ত চৰকাৰী সুবিধা পায়, আপুনি তাত মানৱীয় দিশবোৰ আৰু তাত আনিব খোজা নাই, যি ধৰণে আপোনালোকে কৰিছিল। মই আকৌ আহিম, মই আকৌ আহিম আপোনাৰ কাষলৈ, বাকীসকল অতিথিৰ কাষলৈ যাম, আপোনাৰ কাষলৈ আকৌ আহিম। আপুনি সংযুক্ত হৈ থাকক, বাকীসকলৰ কথাও শুনক, আপোনাৰ মাজত যদি কিবা ক'বলগীয়া থাকে নিশ্চয় আপুনি ক'ব পাৰিব। মই মুবিন আখতাৰ আপোনাৰ কাষলৈ আহিছোঁ। এতিয়া কথাটো হ'ল যে আমি এই বনভূমি ৰক্ষা কৰাটো আজিৰ তাৰিখত কিয় জৰুৰী হৈ পৰিছে, শেহতীয়া গ্ল'বেল ছামিটসমূহৰ পৰা আমি গম পাইছোঁ।
তথ্যসমূহে আমাক কৈছে বনাঞ্চল বৃহৎ হাৰত ধ্বংস হৈছে, তাৰ লগতে এনক্ৰ'চমেণ্টৰ কথা আছে। এতিয়া তাৰ লগে লগে আমি দেখিছোঁ যে চৰকাৰেও কেতবোৰ অভিযান লৈছে, বসুন্ধৰা আৰম্ভ হৈছে, একচনীয়া মাটি ম্যাদী কৰিব, এনেধৰণৰ কথা বতৰাবোৰ চলি আছে। কিন্তু আমি দেখিছোঁ যে বনাঞ্চলসমূহ নোহোৱা হৈ গ'ল। আজিৰ তাৰিখত মই এই তালিকাখন দেখি 312খন সংৰক্ষিত বনাঞ্চল অসম মুলুকত, ইয়াৰ অস্তিত্ব কেইখনৰ আছে? ইয়াৰ অস্তিত্ব নাই বহুতৰ। মই আপোনালোকক খোলাখুলিকৈ কৈছোঁ, এই তথ্য যে আপোনালোকে দেখিছে, এই যে অসম বিধানসভাৰ তথ্য, মন্ত্ৰীয়ে দিয়া তথ্য মই হাতত লৈ আছোঁ, ওপৰত আমি কথা কোৱা নাই, বতাহত এইবোৰ কথা আমি আলোচনা কৰিব খোজা নাই। এই কথাবোৰ বহু ছিৰিয়াছ, সাংঘাতিক ভয় লগা এটা পৰিৱেশ এই তথ্যসমূহে আমাক দিছে। এই তথ্যসমূহৰ অনুসৰি গুৱাহাটী, যি আমি যদি ক'ব পাৰোঁ যে চেণ্ট্ৰেল আছাম চাৰ্কুল, যি অসম বন বিভাগৰ অধীনৰ, গুৱাহাটীত যে ইমানবোৰ সংৰক্ষিত বনাঞ্চল আছে, আপোনালোকে এইখন নপঢ়িলে নেদেখিলে নুবুজিব। ইয়াত অতি কমেও 42খন আৰু এইফালে হিচাপ কৰি মই দেখিলোঁ যে প্ৰায় 62খন সংৰক্ষিত বনাঞ্চল কামৰূপ ৱেষ্ট, কামৰূপ নৰ্থ, কামৰূপ ইষ্ট, এই তিনিটা এলেকাত আছে। 62খন সংৰক্ষিত বনাঞ্চল কামৰূপ জিলাৰ অধীনত, 62খন। দৰঙৰ অধীনত বাৰু আছেই, গোৱালপাৰাৰ অধীনত আছেই, শিৱসাগৰ আছেই, ধেমাজি আছে, শোণিতপুৰ আছে। গতিকে এই যি আমি গুৱাহাটীৰ নিকটৱৰ্তী 62খন আপোনালোকে চিন্তা কৰক। কোনোবাই নাম জানেনে 62খনৰ? নাজানে 62খনৰ নাম। ক'ত ক'ত কেনেধৰণৰ ইয়াত এনক্ৰ'চমেণ্ট বা বেদখল হৈছে তাৰ তথ্যও কাৰো হাতত নাই। মই আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই বিষয়বোৰ নিশ্চয় ৰাজনৈতিক এটা অভীষ্ট সিদ্ধিৰ ইয়াত এটা পৰিকল্পনা। তাৰ লগে লগে নিজৰ সমষ্টিৰ মানুহক গুৱাহাটীত আনি বা কামৰূপৰ আশে পাশে আনি কৰা সংস্থাপনৰ এই কথাবোৰ, লামডিঙত কি হৈছে, কাকিত কি হৈছে সেয়া আমি দেখিছোঁ, শিৱসাগৰত কি হৈছে, ধেমাজিত কি হৈছে। এই গলি যিখন সংৰক্ষিত বনাঞ্চল, মই এতিয়া চালোঁ তালিকাত, নামটো দেখিলোঁ, মই মানুহৰ মুখত চৰ্চা শুনা নাই, সমূলি শেষ নাই তাত এনক্ৰ'চমেণ্ট পুৰা। আপুনি আজি যিখিনি তথ্য দিছে বিধানসভাৰ পৰা অনা তথ্য, কিন্তু এই তথ্যখিনি অকণমান ইফাল সিফাল হয় কৰি পেলাই আজি 25 বছৰ, মইতো লিখা আৰম্ভ কৰা আজি 30 বছৰ হৈ গ'ল কাগজে পত্ৰই। মই সেই তেতিয়াৰ পৰা লিখিয়ে আছোঁ, আৰু তথ্যবোৰ তাতকৈ বেছি যোৱা নাই। চৰকাৰী তথ্যবোৰ সেই তাতেই সীমাবদ্ধ হৈ আছে, 3000, 2000, 5000 বৰ্গ কিলোমিটাৰ এনেকুৱা ধৰণৰ কথা বতৰাবোৰ। গতিকে আচল কথাটো হ'ল যে খুদ চৰকাৰ বা বন বিভাগৰ হাততে আমাৰ তথ্য নাই যে আমাৰ একচুৱেল ফৰেষ্ট, যিটোক আমি নেটিভ ফৰেষ্ট কওঁ। মই প্লান্টেশ্যনৰ কথা কোৱা নাই। প্লান্টেশ্যন মানে আমাৰ মনোকালচাৰ প্লান্টেশ্যনো হ'ব পাৰে, চাহ বাগানো হ'ব পাৰে, ৰাবাৰো হ'ব পাৰে, আপোনাৰ চেগুনো হ'ব পাৰে। কিন্তু আমাৰ ফৰেষ্ট, নেটিভ ফৰেষ্ট কিমান আছে একচুৱেলি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট বা চৰকাৰৰ হাতত নাই। আজি কিছুদিনৰ আগতে আমাৰ উচ্চ ন্যায়ালয়ত এখন PIL হৈছে বোধ হয় এইটো সম্পৰ্কত। আমাক জনাব লাগে একচুৱেলি কি তাৰ তথ্যটো, একচুৱেল তথ্যটো জনাবৰ কাৰণে। আৰু আপুনি ক'লে কাকি বনাঞ্চলৰ কথা, সংৰক্ষিত বনাঞ্চল, এই বিষয়টো আজি বহুদিন ধৰি লাগি আছোঁ। সংৰক্ষিত বনাঞ্চল 3 শতাধিক, 312 কৈছে। তদুপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ কথা আছে। আপুনি কৈছে কাকি বনাঞ্চলৰ কথা, কাকিটো বহুত দূৰৰে কথা। অসমৰ এই গুৱাহাটী, দিছপুৰৰ পৰা শিলগুটি এটা মাৰি দিলে য'ত পৰে, তেনেকুৱা বনাঞ্চল কেইখনৰ আপুনি মোক নাম কওকচোন। এইখিনিত সংৰক্ষিত বনাঞ্চল গুৱাহাটী চহৰৰ মাজমজিয়াত যে 8খনকৈ বনাঞ্চল, সংৰক্ষিত বনাঞ্চল, তাত কোনে কি এজেণ্ডা লৈ পেলাই আপোনাৰ অধিগ্ৰহণ কৰিলে মাটি? এই যে হেঙেৰাবাৰী ৰিজাৰ্ভ ফৰেষ্ট, আমাৰ চিৰিয়াখানাখন য'ত আছে, তাত কোনে কি এজেণ্ডাৰে মাটি ল'লে? সেইবোৰ মানুহ কোন হয়? এই হেঙেৰাবাৰী ৰিজাৰ্ভ ফৰেষ্টত জু ৰোডত আপোনাৰ জাপৰিগোগত বাস কৰা মানুহবোৰ কোন হয়? তদুপৰি আপোনাৰ গোটানগৰ, শৰণীয়া পাহাৰটো, এই আপোনাৰ কালাপাহাৰ, চাউথ কালাপাহাৰ, ফটাহিল, গোটানগৰ। আপুনি হেঙেৰাবাৰীৰ কথা কৈছে, মোৰ তথ্য চকুত পৰিলে ইয়াত আমি অফিচিয়েলি 628 হেক্টৰ মাটি আছে, তাৰে 385 হেক্টৰ গ'ল। তাৰ যিখন বটানিকেল গাৰ্ডেন সেইখনতো নাইকিয়াই হৈ যোৱাৰ নিচিনা হৈছে। গতিকে সেইখনতো এটা চবৰে সন্মুখত থকা গোটেই আপোনাৰ নেতা, পালি নেতা, আপোনাৰ আমোলা বিষয়া সকলোৱেতো দেখি আছে। তাত এভিকশ্যন কৰাৰ কিয় সাহস হোৱা নাই কাৰো? গোটানগৰত হোৱা নাই, আপোনাৰ কি কয় চাউথ কালাপাহাৰত হোৱা নাই, আপোনাৰ শৰণীয়া শিলটো আপুনি তলৰ পৰা যদি যায় গোটেইখনটো একেবাৰে আপোনাৰ তাত, সেইখন আপুনি ৰিজাৰ্ভ ফৰেষ্ট বুলি ক'ব পাৰে নেকি শৰণীয়া শিলটো? ঠিক তেনেকৈ আমাৰ গড়ভাঙা, ৰাণী, গড়ভাঙাত কি হৈ আছে আমি সৰ্বাধিক গড়ভাঙাত
আজিৰ তাৰিখত এই 8খন ফৰেষ্ট গুৱাহাটী চহৰৰ মাজমজিয়াত 2খন ৱাইল্ড লাইফ চেংচুৰী আমি জানো আমচাং আৰু এইফালে দীপৰ বিল তাত কি হৈ আছে দীপৰ বিলৰ মাটি কোনে অধিগ্ৰহণ কৰি আছে কাৰ ৱেৰ হাউচ আছে কাৰ ডাঙৰ ডাঙৰ গোদাম আছে সেইবোৰতো আমি কোনোদিন এভিকশ্যনত সেইবিলাকত হাতেই দিয়া নাই এইবোৰ মানুহতো আপুনি ইমান ডাঙৰ এভিকশ্যন পাৰ্টি দৰকাৰেই নাই ইমান গভৰ্ণমেণ্টে পইচা খৰচ কৰিবলৈ ডাঙৰকৈ ধমকি দিলেই গুচি যাব লাগে মই ভাবোঁ আৰু তেনেকুৱা দালালবিলাকক চৰকাৰে দুদিনতে আনি পেলাই মই ভাবোঁ যে হাতকেৰিয়া লগাই জেলত সোমাই থ'ব পাৰে ইমান ডাঙৰ অপাৰেশ্যনৰ প্ৰয়োজনেই নাই কিন্তু এইবোৰক এই যিসকলে আমাৰ গোটেই সেউজ ভূমি ধ্বংস কৰি পেলালে ছাৰ আপুনি যদি আজি দক্ষিণ কামৰূপলৈ যায় কলসী নদী য'ত আমাৰ এই জাতীয় এটা প্ৰাণী আছে নহয় শিশু ডলফিন সেইখনত এটা বিড়ি কোম্পানীয়ে এখন নদীখনৰ মাজত ৱাল দি পেলাই ভেটি দিছে চৰকাৰৰ কিয় সাহস হোৱা নাই গোটেই বনিয়াৰ হাতত মাটি গুচি গ'ল অসমৰ থলুৱা আমি খিলঞ্জীয়া চিঞৰি আছোঁ আমাৰ হাততেই মাটি নাই আমাৰ এগ্ৰিকালচাৰেল লেণ্ড নাই আমাৰ চৰকাৰী ভূমি গ্ৰেজিং লেণ্ড নাই সেইবোৰতো গৈছে আমাৰ বনাঞ্চল একোৱেই নাই আপুনি কাকিৰ কথা কৈছে ৰূপজ্যোতি কুৰ্মীয়ে সদায় চিঞৰি আছিল অসম নাগালেণ্ড সীমান্তত দিছৈ ভেলীৰ কথা মই কওঁ আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টত য'ত গোলাঘাট ডিষ্ট্ৰিক্ট হৈছে 60% কাজিৰঙাৰ বনাঞ্চল গোলাঘাট ডিষ্ট্ৰিক্টত আছে তাত আপুনি চাওক কোনবিলাক চিটিং বিধায়ক কাৰ ষ্টন ক্ৰেচাৰ মেচিন চলি আছে সেইবোৰত কিয় এভিকশ্যন হোৱা নাই সকলোৰে কাৰণে গোটেই বনভূমিৰ পৰা উচ্ছেদ হ'ব লাগিব কাৰণ আমাৰ বনভূমিৰ প্ৰয়োজন আছে আমাৰ অক্সিজেনৰ পইচা এতিয়া আপুনি চাওক আপুনি গোলাঘাটৰ কথা ক'লে আমাৰ দৰ্শকসকলে জনা উচিত যে কি হৈ আছে আৰু এই যে চৰকাৰী তথ্যসমূহৰ কথা আমি কৈ আছোঁ এই তথ্যসমূহত এটা দিশত মোৰ চকু পৰিলে গতিকে মই ভাবোঁ যে এই দিশটোৰ বিষয়ে যিহেতু জানো এতিয়া অভয়পুৰৰ কথা কৈছোঁ মই অভয়পুৰ সংৰক্ষিত বনাঞ্চল চৰাইদেউ জিলাৰ বুলিয়ে নহয় শিৱসাগৰৰ আটাইতকৈ বৃহৎ সংৰক্ষিত বনাঞ্চল এই অভয়পুৰত ইয়াত কি দেখুৱাইছে জানেনে অভয়পুৰৰ মাটিকালি দেখুওৱা হৈছে ৬,৭৩২ হেক্টৰ বুলি আৰু ইয়াত দেখুওৱা হৈছে ১২৫ হেক্টৰ মাটিত মাত্ৰ ইয়াত বেদখল হৈছে নহয় ইয়াত দুগুণ নহয় মই ক'লো না আধাতকৈ বেছি বেদখল হৈছে সঠিক তথ্য নাপায় এই সঠিক তথ্যবোৰ নাই ইয়াত সঠিক তথ্য নাই আপুনি গেলেকী বনাঞ্চলখনৰ কথা ক'ব পাৰিব নাই গেলেকীত নাই আপুনি আমাৰ যিখন দুখন আটাইতকৈ পুৰণি ৰিজাৰ্ভ ফৰেষ্ট সেই 1800 কিমান চনতে ডিক্লেয়াৰ হৈছিল আপুনি কৈছিল চাৰিদুৱাৰৰ কথা আমাৰ নামবৰ বনাঞ্চল নামবৰৰ আপাৰ যিবিলাক আছিল আপাৰ দৈগ্ৰুং লোৱাৰ দৈগ্ৰুং ৰেংমা আপোনাৰ বিজুলী বনাঞ্চল ক'ত আছে সেইবোৰতো চব আমাৰ এতিয়া আমাৰ দৰ্শকসকলক চাহ বাগান ৰাবাৰ বাগান এইটো কথাই কওঁ যে নামবৰখনৰ মাজেৰে গ'লে বৰ ভয় লাগে হাবি বননি ক'ত নি মানুহ অপহৰণ কৰিব ক'ত লুকুৱাব এটা সময়ত হৈছিল চালক হেণ্ডিমেন অপহৃত হৈছিল গাড়ী লৈ গৈছিল মানুহ তাত হত্যা কৰি পেলাই থৈ যোৱা হৈছিল সেই নামবৰ চাউথৰ কথা কওঁ মই আপোনালোকক নামবৰ চাউথৰ ২৭,২৪০ হেক্টৰ ভূমিৰ ২৫,০৫৬ হেক্টৰ ভূমিৰ বেদখল তাৰমানে নায়েই চফা দিলে আমি যিটো গাঁৱত কওঁ যে চফা দিলে নামবৰ নৰ্থৰ ৯,৯১৮ হেক্টৰ মাটিৰ ৯,৪৩১ হেক্টৰ মাটি শেষ তাৰমানে শেষেই নামবৰ নৰ্থ শেষ নামবৰ চাউথ শেষ দৈয়াং শেষ দৈয়াঙত ২৪,৬৩৫ হেক্টৰ মাটি তাৰে ২৩,৭১৭ হেক্টৰ মাটি চাফা আপুনি যদি এতিয়া দৈয়াং টেঙানিয়া ৰেংমাৰ কথা কৈছিল ১৩,৯২১ হেক্টৰ মাটি তাৰে ১০,৯৫৮ হেক্টৰ প্ৰায় ১১,০০০ হেক্টৰ মাটি চাফা তাৰমানে ২,০০০ আছে মই ভাবোঁ যে ২,০০০ও নাই ডিফু ১৮,৩৬৩ ডিফু সংৰক্ষিত বনাঞ্চল ১৮,৩৬৩ হেক্টৰ ভূমিৰ ১৮,০৫০ হেক্টৰ ভূমিয়েই বেদখলকাৰীৰ কবলত আপুনি আন নালাগে এই হুজাইউছ কাষৰীয়া দিলাই বনাঞ্চলখন সেইবোৰ ইম্পৰ্টেণ্ট এলিফেণ্ট কৰিডৰ হয় য'ৰ পৰা আপোনাৰ নাগালেণ্ডৰ পৰা হাতী কিদৰে হ'বলৈ পাইছে আমাৰ কথা হ'ল কিদৰে হ'বলৈ পাইছে কিয় হ'বলৈ পাইছে আমাৰ চকু কেৱল এই গৰুখুটিৰ ওপৰতে নাই আমাৰ চকু কেৱল লামডিং বা কাকিৰ ওপৰতে নাই তিনিচুকীয়াতো আমাৰ চকু আছে আমাৰ যিহেতু তথ্যই কথাবোৰ কৈ আছে শিৱসাগৰত আমাৰ দৃষ্টি আছে শোণিতপুৰত আছে লখিমপুৰত আছে ধেমাজিত শেষেই নাই ধেমাজিত নাই প্ৰবাহৰ অৱস্থা নাই গতিকে কি হৈ আছে এইবোৰ গতিকে এই বিষয়বোৰৰ ক্ষেত্ৰত চৰকাৰ কিমান চিৰিয়াছ আৰু অনাগত সময়ত কোন কোন ঠাইত হ'ব এনেধৰণৰ এভিকশ্যন ড্ৰাইভ বা উচ্ছেদ অভিযান এই কথাখিনি আমি পাতিম তাৰ লগতে আনুষংগিক আৰু কেতবোৰ দিশ আছে ভাৰ্গৱ কুমাৰ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই তেখেতৰ কাষলৈও যাম আজিৰ পৰ্যবেক্ষণৰ যিটো মূল বিষয়বস্তু আপোনালোকে ইতিমধ্যে গম পাইছে আমি উচ্ছেদক লৈ কেৱল কথা পতা নাই উচ্ছেদ কিয় কৰিবলগীয়া হৈছে পৰিস্থিতি কোনে উদ্ভৱ কৰিলে ৰাজনৈতিক হস্তক্ষেপ তাত কিমান আমোলাসকলৰ নিজা লোভ বা স্বাৰ্থ ইয়াত কিমান জড়িত হৈ আছে এই সকলোখিনি কথা আজি পুংখানুপুংখকৈ আমি বিশ্লেষণ কৰিব খুজিছোঁ পৰ্যবেক্ষণ কৰিব খুজিছোঁ ভাৰ্গৱ কুমাৰ দাস ডাঙৰীয়া আমাৰ মাজত আছে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ দৃষ্টিত এই উচ্ছেদৰ যিহেতু আজি উচ্ছেদ চলাবলগীয়া হৈছে তাৰ পৰিস্থিতি হ'ল পৰিসংখ্যা অতি ভয়াৱহ
তথ্য অতি ভয়াৱহ। কেইবাখনো সংৰক্ষিত বনাঞ্চল 312খনৰ ভিতৰত মই ভাবোঁ যে ইয়াত প্ৰায় 1/3 হয়তো নায়েই, নামতহে বৰ্তি আছে। গতিকে কিয় এই কথাবোৰ অতদিনে আমি পৰ্যবেক্ষণ কৰা নাই? কিয় এই কথাবোৰ সংশ্লিষ্ট বিভাগ, আমোলাসকল, চৰকাৰে গুৰুত্ব দিয়া নাই? আজি বাৰু উচ্ছেদ হৈছে, কি স্বাৰ্থত হৈছে সেইটো পিছৰ কথা। যদি ভাল ধৰণে কথাবোৰ আগবাঢ়ে সকলোৱে তাত সাধুবাদ দিব, কিন্তু অতদিনে মৌন হৈ থকাৰ কাৰণ কি? বৰুৱা, আপোনাক ধন্যবাদ। প্ৰথমতে এটা সংশোধনী আমাৰ গ্ৰীণ ছ'চাইটিটো 1996 চনত হয়। আপোনাক কওঁতে অকণমান ভুল হৈছে। কিন্তু যদি এই বনাঞ্চলবিলাকৰ আপুনি বেদখলটো চাই, তেতিয়া আপুনি এতিয়া যিটো আপুনি তথ্য দিলে অতি ভয়ানক তথ্য। সমগ্ৰ বিশ্ব লাগি আছে সেউজীয়া কভাৰটো কেনেকৈ ৰাখোঁ, আৰু যিটো তথ্য দিছে এইটোতো আমাক হতবাক কৰি দিছে। আমাৰ ল'ৰা ছোৱালী ক'ত যাব, ভৱিষ্যত প্ৰজন্ম ক'ত যাব? কিন্তু এইখিনি যদি তথ্য চাই, আপুনি যদি নিজে ক্ষেত্ৰভিত্তিক আপুনি এটা অধ্যয়ন কৰে, তেতিয়া দেখিব যে আচলতে বন বিভাগৰ অস্তিত্বটো ক'ত আছে। বন বিভাগৰ অস্তিত্বটো ক'ত আছে? বন বিভাগৰ অস্তিত্বটো নাই কাৰণেতো গোটেই বনাঞ্চল আপোনাৰ কাজিৰঙা, ওৰাং ৰাষ্ট্ৰীয় উদ্যান সকলোতে বেদখলটো হৈ আছে। প্ৰথমতে এজন দুজন আহে, সেইখিনি সময়ত বন বিভাগে একো নকৰে। যেতিয়া বেছি মানুহ আহি দখল হয় তেতিয়া তেওঁলোকে হুলস্থুল কৰে। তেওঁলোকেও নকৰে, আমি ৰাইজে কৰিব লাগে, স্বেচ্ছাসেৱী সাংবাদিক বা ৰাইজে কৰিবলগীয়া হয়। বন বিভাগে আজিলৈ নকয়। যিদৰে কোৱা নাই, দবকাত যিখিনি শালগাছ কটাৰ কথা ক'লে, নেশ্যনেল হাইৱে অথৰিটিয়ে ক'লে যে এইখিনি গছ কাটিব লাগিব। ফৰেষ্ট আমাৰ বন বিভাগে কি ক'লে, ইমান উৎসাহেৰে মাৰ্কিং কৰি দিলে এইখিনি কটা যাব। সেই প্ৰতিবাদটো আহিব লাগিছিলে বন বিভাগৰ পৰা। আমি নিদিওঁ, ইয়াতে ৬,০০০ জোপা গছ আছে, আমি নিদিওঁ। কিন্তু তেখেতসকলে ইমান উৎসাহেৰে মাৰ্কিং কৰি দিছে, তেতিয়াই গম পোৱা যায় যে বন বিভাগৰ উদ্দেশ্যটো কি। আপোনাৰ আন ঠাইৰ কথা নকওঁ, আমাৰ ওদালগুৰি অঞ্চলৰ ৯১ চনৰ পৰা বনাঞ্চলবিলাক যেনেকুৱা ধৰণে ধ্বংস হৈছে, তাৰ আৰু এটা কাৰণ আছে যে 1992 চনত মূল সুঁতিত ঘূৰি অহা লোকসকলক সংস্থাপন দিছিল অনানুষ্ঠানিকভাৱে তেতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে তোমালোকে গছ কাটা। তেওঁলোকে গছ কাটে, কোনো কাগজ পাতি নাই। বন বিভাগৰ মানুহ থাকে, আৰক্ষীৰ মানুহো থাকে, আৰু তেওঁলোকে সেইবিলাক কাটি বেলেগতো দিয়ে, ৰেলত বোজাই কৰে, কোনো ধৰণৰ তথ্য কাগজ পাতি নাথাকে। এনেকুৱা পৰ্যায় হৈ গ'ল যে বন বিভাগৰ মানুহেও কৰত নিজে লগাই পেলাই তাতে কাটি আছে। আৰক্ষী বিষয়া, ভাৰপ্ৰাপ্ত বিষয়া দুজনক দেখিছোঁ তেওঁলোকে বাঘবনৰ পিছপিনে গছ কাটি আছে, ডাঙৰ ডাঙৰ গছ আনি আছে। আৰু কিছুমান আৰক্ষী বিষয়াই প্ৰত্যক্ষভাৱে সহায় কৰিছে, গাড়ীবিলাক তেওঁলোকে পঠাই দিয়ে। আমি যিটো আগতে গোল ৰাজ বুলি শুনিছিলোঁ, এটা কাহিনী শুনিছিলোঁ, গোল ৰাজ। আমি ওদালগুৰিত আমাৰ টংলাৰ ওচৰত আমি দেখিলোঁ টিম্বাৰ ৰাজ দেখিছিলোঁ। সেইটো হ'ল এটা ধ্বংসৰ আগজাননী। আমাৰ তাতে ৰৌতা বনাঞ্চল আছে, ৰৌতা সংৰক্ষিত বনাঞ্চল। তাতে 1995-96 চনৰ পৰা এনেকুৱা হাৰত মানুহ আহিলে, আপুনি যিটো কৈছে যে দালাল এছাম আছিলে, দালালবিলাকে চক্ৰ বিষয়াৰ নিচিনা অফিচ পাতি ল'লে। তেওঁলোকৰ তাত ডাক নম্বৰ দি লৈছে, এলটমেণ্ট নাম্বাৰ দিছে, এইটো আপোনাক দিয়া হ'ল, এইটো আপোনাক দিয়া হ'ল। কিন্তু এই গোটেইখিনি সময়ত বন বিভাগটো একেবাৰে মৌন হৈ থাকিলে। আৰু আটাইতকৈ ডাঙৰ কথা, আমি যিহেতু স্বেচ্ছাসেৱী সংগঠন এটাৰ লগত জড়িত হৈ আছিলোঁ 1996 চনৰ পৰা, তেতিয়া দেখিছিলোঁ যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানেই হওক, যে আমাৰ বৰনদী অভয়াৰণ্যই হওক, বা আমাৰ যিটো ননৈ সংৰক্ষিত বনাঞ্চল আছে, বন সংমণ্ডল বিষয়াৰ ওপৰৰ কোনো বিষয়া কোনোদিন নগ'ল। তেখেতসকল নিৰ্বিকাৰ হৈ থাকে। আৰু যিটো কথা মালাকাৰ ডাঙৰীয়াই ক'লে যে বন বিভাগত আমাৰ বহুখিনি সুবিধা নাই, সেইটোও মানি লৈছোঁ, বহুখিনি সুবিধা নাই। যদিও বন বিভাগৰ গুৰুত্বটো আমি সকলোৱে দিছোঁ, কিন্তু আপুনি চাওক, বন বিভাগত যিখিনি সুবিধা থাকিলে সেইখিনি সুবিধাও নাই। বন বিভাগৰ মানুহৰ নৈতিকতা শেষ কৰিছে যে বন্যপ্ৰাণী বিভাগত যদি কোনোবা আছে 20-25 বছৰ তেওঁ বন্যপ্ৰাণী বিভাগতে আছে, জংঘলৰ মাজতে আছে, আৰু কোনোবা যদি ৰাস্তাত গেট টনাকৈ আছে তেওঁ গেট টানিয়ে আছে। গেট টানিটো পইচাটো পায়, গম পাইছোঁ। গতিকে বন বিভাগৰ মাজতে তেওঁলোকৰ মাজত এটা বহুতা বিভক্ত টকা পইচা। কিছুমান মানে হীনমন্যতাত ভোগে যে আমি জংঘলৰ মাজত আছোঁ, আমি পইচা নাপাওঁ, হাইৱেত থাকিলে আমি পইচা পাওঁ। এই কথাখিনিৰ কাৰণে আমি বাৰ বাৰ কৈ আছোঁ যে আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যন যিটো আছে, তেনেকুৱা ধৰণে ফৰেষ্ট একাউণ্টেবিলিটি কমিশ্যন এটা গঠন কৰা হওক। এটা যদি গড় মৰে, সেই সংশ্লিষ্ট DFO-জন, সেই ৰেঞ্জ অফিচাৰজন, তেওঁৰ ওপৰত জবাবদিহি হ'ব লাগে, তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগে। অকণমানো যদি বনাঞ্চলত যদি বেদখল হৈছে, সেই DFO-জন দায়বদ্ধ হ'ব লাগে। এইখিনি কথা কৰিব নোৱাৰে, একো যুক্তি নাই। চৰকাৰে আৰামত কৰিব পাৰে। আৰু সংৰক্ষিত বনাঞ্চল এনেকুৱাকৈ বনাইছে যে তাৰ পৰা আপুনি গছৰ পাত এটা সংগ্ৰহ কৰিব নোৱাৰে।
তাতে মানুহ সোমাবই নোৱাৰে তাতে বেলেগে প্ৰশাসনৰ অনুমতি ল'ব নালাগে বন বিভাগে আজি টকলা ঠাই আমি দেখিছোঁ আজি মুকলি যি বনভূমি এইটো বন বিভাগে নিজে কৰিব লাগে এই টকলা হৈ গ'ল গোটেই ঠাইবোৰ এই টকলা ঠাইবোৰত মানুহে ঘৰ বনাইছে আদাৰ খেতি কৰিছে হালধিৰ খেতি কৰিছে কোনোবাই মৰাপাট কৰিছে যিয়ে নহয় মুঠতে সকলো কৰিছে নকৰিবলগীয়া সকলোখিনি কৰিছে তেওঁলোকৰ প্ৰৱেশটোৱে তাত নিষিদ্ধ আৰু সেই নিষিদ্ধ প্ৰৱেশৰ পিছতো ইয়াত বন বিভাগৰ মৌনতাটোৱে বহু কিন্তু প্ৰশ্নৰ উদ্ৰেক কৰিছে নহয় বহু ক্ষেত্ৰত সহযোগিতা আছে ঠিক আছে মই এটা কথা মই মনত পৰিছে কওঁ আমি কৈ আছিলোঁ মই সংৰক্ষিত বনাঞ্চলৰ পৰা আৰু একো গৈ বোলে আমি যদি ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা কওঁ বন্যপ্ৰাণী অভয়াৰণ্য লাওখোৱা আৰু বুঢ়া চাপৰি মই নিজে গৈছোঁ মোৰতো এনেকুৱা লাগে যে বাংলাদেশত সোমোৱাৰ দৰেই লাগে মই তাতে হাতী মানে হস্তি গণনাত যেতিয়া গৈছোঁ তেতিয়া তাতে যিগৰাকী সেই সময়ত ৰেঞ্জাৰ আছিল 2017 চনত তেওঁ কৈছে বাইদেউ নোৱাৰোঁ একো মানে এইটো কাৰণেই নোৱাৰোঁ ইয়াত যদি কিবা এটা বন্যজন্তু সন্মুখত চিকাৰ কৰি লৈ যায় কিন্তু আমাৰ মানুহে গৈ পেলাই সেই সাহসটো নাই চৰকাৰে তেওঁলোকক কিয় সেই সাহসটো যোগাব পৰা নাই সেইখিনি মানুহক চৰকাৰে আৰু এটা কথা কওঁ আপোনালোক সকলোৱে জানে দেওপাহাৰক লৈ পেলাই আমাৰ যিমানখিনি কথা বতৰা আজি গৈ পেলাই সেই ৱালখন যে দেওপাহাৰৰ যে ভূমিত ফৰেষ্টৰ ভূমিত যে এখন ৱাল আহি গ'ল হস্তি কৰিডৰত বাধাৰ প্ৰাচীৰ এখন সেইখন কি ইণ্টাৰেষ্টিং এই কথাটো যে হৈছিল সেই বনাঞ্চলৰ মাটিখিনি একাংশ মানে এখন ব্যক্তিগত চাহ বাগিচাই তেওঁলোকে সেইখিনি বেদখল কৰিলে কৰি পেলাই তেওঁলোকৰ কি ধৃষ্টতা তেওঁলোকে সেইখিনি চৰকাৰক মানে NRL বিক্ৰী কৰিছে তাৰপিছত NRL তাত ৱালখন দিওঁতে এই চিঞৰ বাখৰটো হ'ল যিটো আজি হয়তো আধাখিনি ভাঙি ঠিক আছে মই আকৌ আহি আছোঁ সময়ৰ সীমাবদ্ধতা আছে গতিকে শিলাদিত্যদেৱ পুনৰ আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হ'ল যে আপুনি যিটো প্ৰসংগ উল্লেখ কৰিছে একেধৰণে মুবিনা আখতাৰেও কৈছে যে লাওখোৱা বুঢ়া চাপৰিত তেওঁ সেই পৰিৱেশৰ সন্মুখীন হৈছিল হয় এই কথাটো অপ্ৰিয় সত্য কথা এয়া সকলোৱে জানে যে একাংশ সংৰক্ষিত বনাঞ্চলত সন্দেহযুক্ত নাগৰিকৰ ভিৰ দেখিবলৈ পোৱা যায় তেওঁলোকৰ আমি নাজানো চৰকাৰে তেওঁলোকৰ ওপৰত তেওঁলোক সন্দেহযুক্ত যদি হয় তেওঁলোক ভাৰতীয় নে বাংলাদেশী সেইখিনি চৰকাৰে আজিলৈ ঠাৱৰ কৰিব নোৱাৰাটো এটা ডাঙৰ তাতো এটা প্ৰশ্ন আছে কিন্তু তাৰ সমান্তৰালকৈ আমি দেখিছোঁ আপোনাৰ গৃহ জিলাৰ কথা আমি যেতিয়া আজি লামডিঙৰ কথা পাতিছোঁ লামডিঙত একেবাৰে সামান্য এটা এলেকা বেদখল হৈছে তেওঁলোকক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদ অভিযান যথেষ্ট শান্তিপূৰ্ণভাৱে সমাপন হোৱা বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে আমিও দেখি আছোঁ এতিয়ালৈ কিন্তু তাৰ বিপৰীতে কাকিৰ প্ৰসংগটো কাকি প্ৰায় শেষ আকৌ শব্দটো কৈছোঁ চাফা দিলে যিটো কয় আমি সহজ ভাষাত কওঁ যে চাফা গোটেই কাকিখন শেষ কাকি সংৰক্ষিত বনাঞ্চলতো আপোনাৰ গৃহ জিলাত একেই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে যমুনা মৌদংগাৰ যি এলেকা তাতো ব্যাপক হাৰত বেদখল গতিকে এই বেদখলবোৰৰ আঁৰত কোন আপুনি স্থানীয় ব্যক্তি হিচাপে এগৰাকী আপুনি ৰাজনীতিক হিচাপে নহয় স্থানীয় সেই অঞ্চলৰ নাগৰিক হিচাপে আপোনাৰ দৃষ্টিত এই কথাবোৰ কি বুলি ধৰা দিছে চাওক প্ৰথমতে মানে মোৰ ভাল লাগিছে আজি আমাৰ মালাকাৰ চাহাবত বহুত ধুনীয়াকৈ কথাখিনি কৈছে তেওঁৰ এক্সপিৰিয়েঞ্চখিনি আমাৰ বাইদেউ বহুত ধুনীয়াকৈ বহুত কথা কেইটামান কৈছে আমি ভাল লাগিছে কিন্তু এটা কথা মনত ৰাখিব আমি ৰাজনীতিকৰণ বুলি কৈ থাকোঁ ৰাজনীতিকৰণটো পিছত আহে ৰাজনীতিকৰণটো কেতিয়া আহে যেতিয়া অলৰেডি মানুহ বসবাস কৰি লয় ঠিক আছে নাই মই নাভাবোঁ যে মানে কোনোবা নেতা বা কোনোবা মুখ্যমন্ত্ৰী ক'ব যে ট্ৰেইনত ভৰি পেলাই আপুনি 3000-4000 মানুহ গৈ সেই বনাঞ্চলত বহাই দিয়ক তেতিয়াহ'লে আমাৰ ভোট বেংকটো বাঢ়ি যাব এনেকুৱা নহয় এইটো এটা চক্ৰান্ত এটা কনস্পিৰেচি মই আগতেই ক'লোঁ 1936ৰ পৰা এইটো কনস্পিৰেচি চলি আছে গ্ৰ' মোৰ ফুডৰ নামত এতিয়া কাট মোৰ ট্ৰিজৰ নামত হৈ আছে তাৰপিছত আপুনি যিমান গভৰ্ণমেণ্ট লেণ্ড আছে সত্ৰৰ মাটি আছে এইবিলাক কিয় বেদখল হৈ আছে আৰু এটা কথা মনত ৰাখিব আমাৰ মানুহ প্ৰতিবাদ নকৰে আমাৰ মানুহ প্ৰতিবাদবিলাক বেলেগ পিনে গুচি যায় সেইটো এটা এজেণ্ডা আছে যি বিষয় লৈ প্ৰতিবাদ কৰিব লাগে আজি ধৰি লওক কোনোবা এটা গাঁৱৰ ওচৰতে VGR বা PGR আছে কোনোবা মানুহ গৈ নতুন টিনা পাত এখন লগাই দিলে তাৰমানে সেই মানুহজনটো নতুনকৈ ঘৰ বনাইছে কিন্তু গাঁৱৰ মানুহ যিসকল থলুৱা মানুহ তেওঁলোকে কেতিয়াও গৈ এটা পুলিচ কমপ্লেইন নিদিয়ে বা চাৰ্কেল অফিচত গৈ নজনায় ৰেভিনিউত নজনায় তাৰ কাৰণটো কি কাৰণ এইটো নহয় যে এটা ঘৰ হৈছে একেলগত এক ঝাক যেতিয়া 200 ঘৰ বনাই দিব তেতিয়া আমাৰ থলুৱা মানুহে ভয় কৰে যে আজি আপোনাৰ লামডিং ফৰেষ্ট মই জনাত যেতিয়া PIL কৰিলোঁ আৰু পিছত মই যেতিয়া ডাটাবিলাক কালেক্ট কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আচৰিত হ'ব তেওঁলোকে কৈছিল যে এনক্ৰ'চমেণ্ট ইজ অনলি ইন 340 হেক্টৰ অফ লেণ্ড অনলি 340 মই নিজে সোমাইছোঁ সেই বনাঞ্চলত
গৈ পেলাই নিজৰ চকুৰে যিটো আমি আইডিয়া কৰিছোঁ যে কমচে কম 1000 মানে হেক্টৰ মাটি হ'ব আৰু আমি পিআইলত সেইটো মেনশ্যন কৰিছোঁ 1000 মান আমি অনুমান কৰিছোঁ ৰিজাল্টটো সেইটোৱে আহিছে 1064 হেক্টৰ বুলিয়ে আহিছে ৰ'ব তাৰপিছতে যেতিয়া ছাৰ্ভে হ'ল 1404 হেক্টৰ মাটি বেদখল বুলি আহিলে ছাৰ্ভে কৰাৰ পিছত আচ্ছা এতিয়া কথাটো হৈছে কি আমাৰ গভৰ্ণমেণ্ট বুলি নহয় ডিপাৰ্টমেণ্টবিলাক কিয় নকৰে হু আৰ দ্য পাৰ্চন আমি এটা ট্ৰেচ কেনেকৈ কৰিব যি মানুহটো এই বদমাচি কৰি গৈছে তেওঁতো অলৰেডি ৰিটায়াৰমেণ্ট লৈ গুচি গ'ল সেই মানুহজন সেই ৰেঞ্জাৰটোক আপুনি ক'ত বিচাৰি পৰিব সেই যে বিট অফিচাৰ আছে সেই বিট অফিচাৰটো এতিয়া পলাই গ'ল টকাটো খাই আৰু এইটো এটা এজেণ্ডা তেওঁলোকে শুক্ৰবাৰে বহি পেলাই কৈ দিব যে কোনখিনি মানে গাঁৱত গৈ দখল মাৰিব লাগিব কোনখিনি ফৰেষ্টত দখল মাৰিব লাগিব কোনখিনি ৰিজাৰ্ভ মাটি আছে গভৰ্ণমেণ্ট মাটি আছে সত্ৰৰ মাটি আছে দখল মাৰিব লাগিব এটা মানে ব্লু প্ৰিণ্ট হিচাপে যায় এইকাৰণে এইটো ইমান সহজ কথা নহয় আজি আমাৰ ইয়াতে উচ্ছেদ হৈছে ভেৰি ভেৰি নাইচলি ডান কিন্তু মোৰ এটা ভয় আছে এতিয়াও সেইখিনি মানুহ আকৌ তাতে সোমাবগৈ কিয় এতিয়া এই মুহূৰ্তে তেওঁলোকে যিটো কেম্প বনাইছে সেই কেম্পটো একদম বৰ্ডাৰ লাইনত বহাইছে আৰু এইবিলাক মানুহ কৈ আছে কি তেওঁলোকে বোলে মৰিগাঁৱৰ পৰা আহিছে সামগুৰিৰ পৰা আহিছে বা ধৰক বেলেগ কিবা জিলাৰ পৰা আহিছে যদি সঁচাকৈ সেইটো বেলেগ জিলাৰ পৰা আহিছে আৰু 7 বছৰ আগত আহিছে 10 বছৰ আগত আহিছে তেওঁলোকে নিজ নিজ স্থানত গুচি যাব পাৰে কাৰণ বনাঞ্চল অঞ্চলটো তেওঁলোকে ঘৰ বনাব নোৱাৰে ভালকৈ জানে আৰু তাতে যদি এতিয়া তেওঁলোকৰ ভৱিষ্যত নাই তেওঁলোকে গুচি যাব লাগিছিল কিন্তু তেওঁলোকে যাব নোৱাৰিব কিয় যাব নোৱাৰিব কাৰণ তেওঁলোকে ধুবুৰীৰ পৰা অহা নাই তেওঁলোকে মৰিগাঁৱৰ পৰা অহা নাই তেওঁলোকে সামগ্ৰীৰ পৰা অহা নাই তেওঁলোকে বাংলাদেশ বৰ্ডাৰৰ সেইটো পাৰৰ পৰা আহিছে সেইকাৰণে সেই পাৰটো কেনেকৈ যাব এতিয়া আৰু এটা কথা মনত ৰাখিব যেতিয়া বাংলাদেশ পাৰ হৈ আহে তেওঁলোকে কিন্তু সদায় সেই ইৰোশ্যন লেণ্ডত গৈ বহিব সেই চৰ চাপৰিত গৈ বহিব যেনে ফ্লাড আহিলে তাৰ পৰা যেন তেওঁলোকক আনি পেলাই এইবিলাক ঠাইত তেওঁলোকে বসবাস কৰা যায় আৰু এটা হিউমেন যিটো সংস্থাপন কৰা হয় এটা হিউমেন টাচ দিয়া হয় আৰু এটা ডাঙৰ কনস্পিৰেচি হিউমেন ৰাইটছবিলাকো বহি আছে আমাৰ হিউমেন ৰাইটছ বহি আছে যে তেওঁলোকে সুৰক্ষিত কৰিব লাগিব যেতিয়া কোৰ্ট অৰ্ডাৰ ওলালে তেতিয়া আমাৰ আমিনুল ইছলাম আহি পেলাই সেই বনাঞ্চলত সোমাইছে ৰাইজৰ মাজত আমাৰ এই অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি আৰু নেতৃবৰ্গ আহি পেলাই সোমাইছে সেই বনাঞ্চলত তেওঁলোকৰ কি কাম আছিলে মোক কওক তেওঁলোকে গৰুখুটিত গৈছে গৰুখুটিত যোৱাৰ কি কাৰণ আছিলে তাৰমানে তেওঁলোকে এইটো একচেপ্ট কৰিছে যে 98% সন্দেহযুক্ত বাংলাদেশী মুছলমান তাতে বসবাস কৰিছে আৰু তেওঁলোকে প্ৰটেকশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰি আছে আৰু এইপিনে মিডিয়াত বহি পেলাই তেওঁলোকে চিঞৰ বাখৰ কৰিব এইকাৰণে এইটো কথাটো চাওক এইটো খুব গম্ভীৰভাৱে ল'ব লাগিব বাইদেউ এটা ভাল কথা কৈছে কাৰণ এই যেনেকৈ গুৱাহাটীটো আছে সেইবিলাকো চাব লাগিব কিন্তু এটা কথা মনত ৰাখিব যে এতিয়া ফৰ এক্সাম্পল VGR মানে কি হ'ল ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ এতিয়া ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আমাৰ হোজাই টাউনতো আছে এতিয়া টাউনৰ ভিতৰত 8 নম্বৰ ৱাৰ্ড এটা আছে তাতে কোনে এতিয়া মানে গৰু আৰু ছাগলী পোহে সেইকাৰণে আমি ভাবিছোঁ আমি সুপ্ৰিম কোৰ্টতো এপিল কৰিব লাগিব যিবিলাক আৰ্বান এৰিয়াত এতিয়া VGR আছে সেইবিলাক ৰিলিজ দিব লাগে কাৰণ অলৰেডি বিগত 50 বছৰ 60 বছৰ ঘৰ বনালে আৰু দে আৰ অলৰেডি ইন দ্য মিউনিচিপাল এৰিয়া সেইকাৰণে তাতে এটা ধৰাৰ মাজত যাব লাগিব কিন্তু আমি নতুন আৰু মাটি চিনাক্ত কৰিব লাগিব য'ত আমি গ্ৰেজিং ৰিজাৰ্ভ আৰু নতুনকৈ বনাব লাগিব কথাৰ মই ধৰি পেলাই ক'ব খুজিছোঁ যে আমাৰ যে হিপক্ৰেচিটো আমি কৈ আছোঁ বেদখল উচ্ছেদ হ'ব লাগে যিমানবোৰ আমাৰ ফৰেষ্ট আছে সি লাগিলে ৰিজাৰ্ভ ফৰেষ্ট হওক ৱাইল্ড লাইফ চেংচুৰী হওক বা নেশ্যনেল পাৰ্ক হওক গতিকে তাত গৈ পেলাই কওক মই সহমৰ্মিতা দেখাম এই কথাটো হ'ব নোৱাৰে আৰু চৰকাৰো আছে হিউমেন টাচৰ কথা যেতিয়া আহিব যদি জেনুইন মানুহ হয় যদি সঁচাকৈ ইৰোশ্যনে খেদা মানুহ হয় গতিকে তেওঁলোকৰ কাৰণে তেনেকুৱা ধৰণৰ প্ৰকল্পৰ কথা কিন্তু মোৰ আটাইতকৈ দুখ লাগে এইটো কাৰণে যে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট এটা আছে তেওঁলোকৰ কোনো ধৰণৰ তথ্য নাথাকে মই এটা ষ্টৰীৰ কাৰণে যাওঁতে মই এবাৰ সুধিলোঁ যে আমাৰ আনুমানিক কিমান হ'ব ইৰোশ্যনত মানে হোৱা মই এইটো কোৱা নাই যে সন্দেহযুক্ত বা এইবিলাক কোৱা নাই টোটেল আমাক ব্ৰহ্মপুত্ৰৰ ইয়াৰ উপনৈসমূহত যিবোৰ ইৰোশ্যনত মানে মাটি ভেটি হেৰুৱা লোকৰ কোনো ধৰণৰ তথ্যই নাই গতিকে এই তথ্য নথকা কথাটো আমাৰ ডাঙৰ কথা বনাঞ্চল বেদখলকাৰী আছে হয় তেওঁ কিবা এড কৰিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে আমচাং ৰিজাৰ্ভত কিন্তু মানে উচ্ছেদ কাৰ্যক্ৰম হৈছিল আৰু গুৱাহাটীতো বহুত মানে ইভিকশ্যন হৈছিলে সেইকাৰণে মই বাইদেউকো অনুৰোধ কৰিম তেওঁলোকে যেন মানে অলপ মানে কোৰ্টৰ দ্বাৰস্থ হয় আৰু এই ধৰণৰ মুভমেণ্টবিলাক আৰু ভালকৈ লয় যেন আমি উচ্ছেদ কৰিব পাৰোঁ কিন্তু গুৱাহাটী চহৰৰ ভিতৰত এতিয়া কোনো আৰু ৰিজাৰ্ভ ফৰেষ্ট বিচৰা নাই কাৰণ ইমান ডাঙৰ ডাঙৰ বিল্ডিং আহি গ'ল সেইটো দিশ পৰ্যালোচনা আহিব মই আহিব খুজিছোঁ সময় একেবাৰে বেদখলকাৰীবিলাকে মানে ইলেক্ট্ৰিচিটি এজনকৈ আহোঁ শেষ হ'ব তেতিয়া ভাল হ'ব মই আপোনাৰ কাষলৈ আহিছোঁ শুনক ফৰেষ্ট ডিপাৰ্টমেণ্ট হয় ফৰেষ্ট হিমায়ী আছে মালগা ডাঙৰে যিখিনি কথা ক'লে মই জানো মই নিজে অৱগত
লাওখোৱা বনাঞ্চলৰ যেতিয়া উচ্ছেদ কৰিব গ'ল যোৱা বছৰ 2018 চনত DFO মাৰ খালে সঞ্জীৱ কুমাৰ বুলি ষ্টাফ মাৰ খালে তাৰ বিৰুদ্ধে FIR দিয়া হ'ল তেওঁলোকৰ বিৰুদ্ধে গভৰ্ণমেণ্টে মই লিখিলোঁ মুখ্যমন্ত্ৰী এপ্ৰ'চ কৰিলোঁ DC এপ্ৰ'চ কৰিলোঁ SP কৰিলোঁ আজিলৈ সেই অপৰাধীবিলাক আজিলৈ চোৱা নাই গতিকে কোন অফিচাৰ এজন IFS অফিচাৰ বাহিৰৰ পৰা আহি ইয়াত কেনেকৈ কাম কৰিব সেইখিনি চৰকাৰে এনচিয়ৰ কৰিব লাগিব দুই নম্বৰে PGR VGR কথা সুপ্ৰিম কোৰ্টত ইমান ষ্ট্ৰিক্ট ৰায় আছে 2005 চনৰ 2011 চনৰ ঝাৰখণ্ড চৰকাৰে 3 বিঘাত PGRত হস্পিটেল বনাই দিলে মডেল হস্পিটেল বনাব PIL কৰি দিলে ঝাৰখণ্ড হাইকোৰ্টে ক'লে যে ভাঙিব লাগিব তাৰ ভিতৰত চৰকাৰ গ'ল সুপ্ৰিম কোৰ্টত এইটো ইমান ডাঙৰ পাব্লিক প্ৰপাৰ্টি কেনেকৈ ভাঙিম Supreme Court no, nothing doing. Either we demolish or give same extent of land in general. তেতিয়া ঝাৰখণ্ড চৰকাৰে আকৌ 3 বিঘা গভৰ্ণমেণ্ট মাটি দি এইটো বচালে গতিকে এৰি বেৰি আজি আপুনি বাংগালমাৰা ছাইডে যাওক য'তে যাওক PGR VGR নাইয়ে অৱশ্যে গৰু গাহৰিও কমি গৈছে ছাগলীও কমি গৈছে এইটো বেলেগ কথা কিন্তু এইবিলাক প্ৰটেকশ্যন কৰা অতি আৰু চিনচিয়াৰিটি লাগিব গভৰ্ণমেণ্টৰ ফৰেষ্ট অফিচিয়েলৰ NGOৰ পাব্লিকৰ কনচিয়াছনেছ আজি বেংগলত কিয় ফৰেষ্ট প্ৰটেক্টৰ আছে তাত যিবিলাক ফৰেষ্ট এৰিয়াত অলৰেডি চেটেল আছে ট্ৰেডিশ্যনেল ফৰেষ্ট ডেভেলপমেণ্ট তেওঁলোকে কৈছে গছ কাটিব নোৱাৰা তুমি আছা যিমান ইমান যিবিলাক ফৰেষ্ট ডলাৰ আছে তাত ৰাজাভাক্ষ এৰিয়া আপোনাৰ বনগাঁওবিলাক তাত নেপালী মানুহ বেছি আছে আদিবাসী দুই জাতি আছে বেছি তেওঁলোকে হয় থকাৰ কাৰণে পাৰ্মিট দিছে কিন্তু ইউ কেন নট কাট এ ছিংগল ট্ৰী কারণ যেহেতু দেন ইউ উইল বি এফেক্টেড কন্ডিশন স্ট্রিক্ট আছে আর বেংগলত ইমান স্ট্রিক্টলি আজি 1972 মই মেট্ৰিক পাছ কৰি যোৱা সময় যেনেকা ফৰেষ্ট হাসিমাৰা পৰা লৈ ট্ৰেইন এতিয়া 40 কিলোমিটাৰ স্পীড চলিব লাগে শিলিগুৰিৰ পৰা অভিজ্ঞতা গাড়ী চলাব কাজিৰঙাত এবাৰ 3টা হৰিয়ানা মাৰি দিলে বেচাৰা গৈ আছে পাৰ হৈ আছে এনেকা স্পীড বলেৰ আহিছে মই টিভি দেখি আছো সেই বলেৰ কিয় চিফ্ট কৰিব নোৱাৰিলে সেই মানুহ ধৰি পুলিচে ফৰেষ্টে পিটন দি হাড় ভাঙিব নোৱাৰিলে কিয় ষ্ট্ৰিক হ'ব লাগিব ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি দেখিছো অপৰাধী যিবিলাক বন্যপ্ৰাণী হত্যা কৰে বা গছ কাটে কথা এটা চাব আমিতো বহুত উচ্ছেদ দেখিলো আৰু এটা কথা বনাঞ্চলত উচ্ছেদ দেখিলো আৰু এটা কথা উচ্ছেদৰ পিছত ফৰেষ্ট এক্ট এমেন্ডমেন্ট কৰিব লগা হৈছে যদি ওয়াইল্ড লাইফ মাৰে জাজুবৰ কাৰণ্ড 6 মাহ কাৰণে নো বেল লাইক NDPS এক্ট যত ড্ৰাগছ সভা কৰাৰ কাৰণে 6 মাহ কাৰণে একদম বেলে দিব নালাগে আৰু লাইফ লং কাৰাদণ্ড হ'ব লাগে যেন মাৰ্ডাৰ কৰা সেইকাৰণে আইনখন সংশোধন লাগে ঠিক আছে না মই সদায় টানি আনিছোঁ যে আমাৰ যিবিলাক চৰ অঞ্চল ব্ৰহ্মপুত্ৰই যদি এফালে আমাৰ সহায় নিছে আকৌ ব্ৰহ্মপুত্ৰৰ বুকুতে আমি দেখিছোঁ নতুনকৈ চৰবোৰ হয় কিন্তু সেইবোৰত আমি গৈ পেলাই মই ভাবোঁ যে প্ৰথম ফৰেষ্টৰ দায়িত্বটো এইটোৱে হ'ব লাগে তেওঁলোকে চৰবোৰ চিনাক্ত কৰক কাৰণ এতিয়া ওৰাঙৰ দিশতো বহুতখিনি চৰ আছে আমাৰ কাজিৰঙাৰ ব্ৰহ্মপুত্ৰৰ দিশতো বহুতখিনি সেইখিনিত যেতিয়া ফৰেষ্টেড এৰিয়া হয় এটা নটিফাইড ফৰেষ্ট এৰিয়া ডিক্লেয়াৰ কৰা হয় নহলে হেবোৰ আমি দেখো কেনেকৈ অবৈধ বিদেশীৰ মানে মই অকনমান সময় একেবাৰে কম মই মালাকা ডাঙৰীয়া কাষলৈ যাওঁ আপুনি এই প্ৰচেছটো চলাই থাকিব আজি যোনটো টক দিছে আপুনি এ ভেৰি গুড ইট ইজ গুড ফৰ দি সোসাইটি গুড ফৰ আসাম আৰু গুড ফৰ দি ওয়াইল্ড লাইফ অলসো এন্ড ফৰেষ্ট ঠিক আছে মই আমি এইবোৰ কথা পাতি আহিছো মুমিনা আখতাৰ আমাৰ ইয়ালৈ আহি থাকে আমি কাৰণ আমি এটা সজাগতা বৃদ্ধিৰো সমান্তৰালভাৱে চেষ্টা চলাই আছো মালাকা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো মই আহি আছো মালাকা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো আমি আকৌ যাবলৈ সময় নাপাম এতিয়া কথাটো হ'ল যে বন বিভাগৰ বিৰুদ্ধে একাংশ বন বিষয়াৰ আপুনি কৈছে যে সকলো বিভাগতে ভাল বেয়া এনে ধৰণৰ মানুহ থাকিবই দুইবিধ মানুহ থাকিবই আৰু একাংশই ইচ্ছা কৰিও বহু কাম কৰিব নোৱাৰে আপোনাৰ আমি জানো যে আপোনাৰ সেই সময়ত বদলীকৰণ পৰ্যন্ত হৈছিল আৰু এনে ধৰণৰ কাৰ্যপন্থা হাতত লোৱাৰ কাৰণে এক প্ৰকাৰ আপোনাৰ বদলিৰ জৰিয়তে এক শাস্তিৰ সন্মুখীন হৈছিল গতিকে এই কথাবোৰো আছে গতিকে শেষত আপুনি এই প্ৰতিৰোধ ব্যৱস্থাটো কেনেদৰে আজিৰ তাৰিখত আমি গঢ়ি তুলিব পাৰিম শেষত আপুনি সংক্ষেপতে কি ক'ব খুজিব চাওক এতিয়া প্ৰত্যেকজনে এটা কথাই কৈছে যে বন বিভাগৰ মানে দায়ী আচলতে হয় আপাতততো সেইটোৱে দেখা যায় যে আমাৰ বন ৰক্ষাৰ দায়িত্ব কিন্তু আমি ৰাখিব পৰা নাই কিন্তু কথাটো হ'ল যে প্ৰত্যেকটো মই মোৰ শ্ৰদ্ধাৰ ভাৰ্গৱ দাস ডাঙৰীয়া এটা বৰ ভাল কথা ক'লে যে পুলিচৰ যেনেকৈ দায়বদ্ধতা এটা আয়োগ আছে কমিশ্যন এটা থাকে ঠিক তেনেকৈ ফৰেষ্টৰ এটা কৰক আয়োগ খুব ভাল হয় যে আপুনি প্ৰত্যেকটো কেছ যদি চাই প্ৰত্যেকতে কেতিয়াও
এজন দুজন বেদখলকাৰী হ'লেতো গুচায়ে আৰু বেছি হোৱাৰ লগে লগে তলৰ পৰা অফিচাৰবিলাকে ওপৰলৈ ৰিপৰ্ট কৰে আৰু প্ৰত্যেকজন DFO নিশ্চয় চেষ্টা কৰে যে এভিকশ্যন তাড়াতাড়ি হওক সোনকালে হওক কিন্তু সেইটো নহয়গৈ এৰেঞ্জমেণ্টটো হৈ নুঠে আৰু সেইকাৰণে হয়তো এনেকুৱা মেচিভ প্ৰপৰ্চন এটা হয় আৰু এনেকুৱা ধৰণৰ হোৱাৰ লগে লগে তাৰ সমস্যাটো আপোনালোকে দেখিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহকেইজনে কি কৰিব এই বিশাল মই ক'লোঁ নহয় যে ঢেকীয়াজুলিত এণ্টায়াৰ গভৰ্ণমেণ্ট মেচিনাৰী যেনেকৈ আমি জঁপিয়াই পৰিছিলোঁ তথাপি আমি নোৱাৰিলোঁ গতিকে এনেকুৱা এটা বস্তুত আৰু প্ৰত্যেকটোৰ বস্তুৰে যদি এটা এনকুৱাৰী হয় তেতিয়া দেখিব ফাইলত কেনেকৈ বন্ধ হৈছিলে বস্তুটো ফৰেষ্ট ডিপাৰ্টমেণ্টে চেষ্টা দিছিলে নে নাই যদি নাই দিয়া তেনেহ'লে সেই অফিচাৰজনক এতিয়াও ৰিটায়াৰমেণ্ট বুলি কথা নাই এতিয়াও ৰেছপনচিবল কৰক এই ফাইলসমূহ খুচৰিলে বহু কথা ওলাই পৰিব মোক এতিয়াও এই ৰেছপনচিবল ফাইলসমূহ খুচৰিলে বহু কথা ওলাই পৰিব এই কথাখিনিকে আমি তেখেতৰ মুখেৰে শুনিব খুজিছিলোঁ ওলাই পৰিব হয় আৰু কোনোবা প্ৰাক্তন হওক অৱসৰপ্ৰাপ্ত হওক বুলি কথা নাই গতিকে যদি তেওঁ জগৰীয়া আৰু যদি জীৱিত আছে তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা ল'ব পাৰে হয় চৰকাৰ কঠোৰ হ'ব লাগিব কাৰ দিনত হৈছিল কিয় হৈছিল কেনেকৈ কামত অৱহেলা কৰিছিলোঁ হয় হয় আৰু এইটো ৰিমোট সেন্সিঙৰ পৰা ইমিডিয়েটলি ওলাই যাব হয় ৰিমোট সেন্সিঙৰ পৰা টাইমটো ওলাই যাব হয় কি বহুতে কয় যে আমি 25 বছৰ আছোঁ 40 বছৰ আছোঁ কিন্তু আচলতে এতিয়া আপোনালোকে জানে এই মই আকৌ নামবিলাক পাহৰ এই যে খাৰঘুলি নহয় কি বতাহগুলি তাতে এনকোচাৰ মোৰ টাইমতে এভিকশ্যন হৈছিলে মই তেতিয়া চিফ কনজাৰ্ভেটৰ আছিলোঁ তাতে এজন মানুহ ফায়াৰিঙত মৰিছিলে এভিকশ্যন কৰোঁতে কিন্তু এতিয়া কথা হ'ল তেওঁলোকে কৈছে যে আমি 25 বছৰ আছোঁ 25 বছৰ নাই তেওঁলোকে এবছৰ দুবছৰ আগত আহিছে গতিকে এইটো ৰিমোট সেন্সিঙৰ পৰা ওলাই যাব কোন জেগা কেতিয়া এৰিয়া ওলাইছে বেদখল কৰিছে এইটো কৰি পেলাই এতিয়াও কৰক যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি কোনোবা দোষী আছে তেনেহ'লে এটা যোগ দিম নেকি কোনোবা যদি অপহেলা বন বিভাগক আমি গালিয়ে পাৰিলোঁ জংগল ৰখাটো বন বিভাগক সমালোচনা কৰিলোঁ কিন্তু আমি মালাকা ডাঙৰীয়া হয় জংগল ৰখাটো আমি আপ্ৰাণ চেষ্টা দিব লাগে হয় ঠিক আছে মই ধন্যবাদ জনাইছোঁ আপোনাক ওদালগুৰি জিলাই এটা সাংঘাতিক এটা আদৰ্শ দেখুৱাইছে ভাৰতবৰ্ষত যিটো ভাৰত চৰকাৰৰ জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি এটা আছে কনচেপ্ট আছে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কনচেপ্ট তাৰ অধীনত দুখনকৈ ঠাইত এখনত প্ৰায় 6 স্কুৱেৰ কিলোমিটাৰ আৰু এখনত প্ৰায় 8 স্কুৱেৰ কিলোমিটাৰ মানুহে বন সজাইছে হয় গম পাওঁ যিটো সময়ত ভাঙিছে সেইটো সময়ত ভাঙিছে তো ওদালগুৰিত আমাৰ যিখন গেটছে মানে মেনমেড ফৰেষ্ট আৰু চিকাৰীডাঙা মেনমেড ফৰেষ্ট যি দুখন হৈছে সেই কনচেপ্টটো আমি বেলেগ ঠাইত নিব নোৱাৰোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় নোৱাৰে অসমতো বহুত ঠাই আছে মই সময় যিহেতু যথেষ্ট সীমাবদ্ধ আকৌ এদিন পাতিব আমি পাতিম আৰু ধাৰাবাহিকতা আমি ধাৰাবাহিকতা আমি ৰাখিম এই বিষয়টোত মই শিলাদিত্য দেৱ আপোনাক ধন্যবাদ জনাইছোঁ মোহন চন্দ্ৰ মালাকাৰ ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ RP শৰ্মা ডাঙৰীয়া আপোনাকো ধন্যবাদ মুবিনা আখতাৰ আৰু লগতে ভাৰ্গৱ কুমাৰ দাস মই কেউজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এই বিষয়টো আমি আজিয়েই আলোচনা কৰি শেষ কৰিব নোৱাৰা বিষয় এই বিষয়টো আমি স্পষ্টভাৱে কোৱাটো উচিত হ'ব আজিৰ তাৰিখত দিল্লী সংৰক্ষিত বনাঞ্চলত বেদখল আছে চৰাইদেউ জিলাৰ নাম আমি এই মুহূৰ্তত ল'বই লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেইখন হ'ল দিৰৈ ৰাঙলী সংৰক্ষিত বনাঞ্চল সেই অঞ্চলৰ নিকটৱৰ্তী এলেকাৰ বাসিন্দা হিচাপে দিৰৈ ৰাঙলীত গৈ আমি মানুহৰ পৰা সেই সময়ত খেদা খাবলগীয়া হৈছিল কাৰণ আমি যেতিয়া বন ধ্বংস দেখুৱাইছিলোঁ তাত গাঁৱৰ পিছত গাঁও নাই সেইখন শেষ দিৰৈ ৰাঙলী শেষ একেবাৰে শেষ তাত এতিয়া আপুনি মানুহৰ ঘৰ দেখিব আজি যদি লামডিঙত কাকিত গৰুখুটিত এই ঠাইসমূহত যদি সন্দেহযুক্ত নাগৰিকৰ কথা ওলাইছে তাত কিন্তু থলুৱায়ো তাত বেদখল কৰিছে এই বনভূমিৰ প্ৰতি আমাৰ মৰম নাই বনাঞ্চল যে সংৰক্ষণ হ'ব লাগে সেউজ আচ্ছাদন যে বৃদ্ধি কৰিব লাগে এই সন্দৰ্ভত চেতনা নাই আমি গুৱাহাটী মহানগৰীত সুন্দৰ এখন কংক্ৰিটৰ দলং অতি শেহতীয়াকৈ নিৰ্মাণ কৰা হ'ল তাত আমি যেতিয়া পিকাবলৈ আমি বাদ দিয়া নাই এই বন সংৰক্ষণ যে আমি কৰিম সেই চেতনাবোধ যে কেতিয়াবা উদয় হ'ব তাক লৈ কিন্তু সন্দেহ উপজে যে কি নহওক আমি কিন্তু যথেষ্ট যোগাত্মকভাৱে কথাবোৰ শেষ কৰিব খোজোঁ এটা যোগাত্মক বাৰ্তা যোৱাটো আমি বিচাৰোঁ সকলোকে অনুৰোধ জনাইছোঁ এই প্ৰতিবেদনসমূহ পঢ়ক বনাঞ্চল ভয়াৱহ দিশত আমাৰ নোহোৱা হৈ গৈ আছে আৰু ই আমাক কলৈ লৈ যাব পাৰে সমগ্ৰ বিশ্বই আজি চিন্তা কৰিবলৈ য'ত বাধ্য হৈছে আমি উদাসীন আমি আওকণীয়া মনোভাৱ গ্ৰহণ কৰিছোঁ এইখিনি শেষ হ'ব লাগে এই নতুন চিন্তাৰ উন্মেষ ঘটিব লাগে বনাঞ্চল বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ ভূমিকা যথেষ্ট দৃঢ় হ'ব লাগে আৰু বাস্তৱমুখী হ'ব লাগে সেই আশাৰে আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।